মাননীয় অধ্যক্ষ মহোদয়, 5 বছৰ পূৰ্বে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গতিশীল নেতৃত্বত মই অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে আমাৰ ঐতিহাসিক যাত্ৰা আৰম্ভ কৰিছিলোঁ। মই এই চৰকাৰখনৰ 5খন পূৰ্ণাংগ বাজেট দাখিল কৰিবলৈ পোৱাটো মোৰ বাবে পৰম সৌভাগ্যৰ কথা। পণ্ডিত দীনদয়াল উপাধ্যায় দেৱৰ একান্ত মানৱতাবাদ আৰু ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী দেৱৰ সাংস্কৃতিক জাতীয়তাবাদৰ গভীৰ আদৰ্শেৰে পৰিচালিত হৈ আমাৰ চৰকাৰে এখন অটল, অবিচল আৰু অগ্ৰগামী অসমৰ বীজ ৰোপণ কৰিবৰ কাৰণে প্ৰয়াস কৰিছিল। লক্ষ্য আছিল ভূমিপুত্ৰ খিলঞ্জীয়াৰ আশা আকাংক্ষাৰে পূৰণেৰে বিকশিত আৰু আত্মনিৰ্ভৰশীল অসমৰ ইতিহাসত নতুন অধ্যায় সৃষ্টি কৰা। এগৰাকী মাতৃৰ মমতা ভৰা অন্তৰেৰে কোভিড সৃষ্ট সংকটৰ মুহূৰ্তত মই প্ৰথমখন বাজেট দাখিল কৰিছিলোঁ। অসমৰ অৰ্থনৈতিক অৱস্থাত বিস্তৰ প্ৰভাৱ পেলোৱা আৰু সৰ্বসাধাৰণ লোকৰ জীৱন যাত্ৰা কল্পনাতীতভাৱে দুৰ্বিষহ কৰি তোলা সেই দুৰ্যোগপুঞ্জ সময়ছোৱাত মোৰ লক্ষ্য আছিল আমাৰ ভৱিষ্যতৰ বাবে এক সবল ভেটি গঢ়ি তোলাত এটা স্নেহস্পৰ্শ প্ৰদান কৰা। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াসৰ দৰ্শনক আগস্থান দি এখন বিকশিত আৰু আত্মনিৰ্ভৰশীল অসম গঢ়াৰ দৃঢ় সংকল্পেৰে ৰূপান্তৰৰ যাত্ৰাত আমাৰ চৰকাৰে খোজ দিছিল। অসমীয়াৰ পৰিচয়, জাতীয় সভ্যতা, ভাষিক ঐতিহ্য আৰু জাতি মাতি ভেটিৰ ওপৰত থকা ভূমিপুত্ৰ খিলঞ্জীয়াৰ চিৰন্তন অধিকাৰক নীতি নিৰ্ধাৰণত আমি প্ৰাধান্য দিছিলোঁ। আজি মই এই পবিত্ৰ সদনত কেৱল ব্যয়ৰ অনুমোদনৰ বাবে নহয়, বৰঞ্চ এখন ৰূপান্তৰৰ অসমৰ কথা ক'বলৈ উপস্থিত হৈছোঁ। বিগত 5 বছৰৰ এই যাত্ৰাই আমাক সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ অমৰ সপোনৰ কথা সোঁৱৰাই দিয়ে। দশক আগতেই তেওঁ গাই গৈছিল, জিলিকাব লুইতৰে পাৰ, এন্ধাৰৰ ভেটা ভাঙি প্ৰাগজ্যোতিষত বয় জেউতি নিজৰে ধাৰ। মই বিনম্ৰতাৰে ক'ব বিচাৰিছোঁ যে সেই গীতটোক বাস্তৱ ৰূপ দিয়াৰ দিশত আমি অবিৰতভাৱে আগবাঢ়িছোঁ। আজি অন্ধকাৰত ঠাই লৈছে এখন বিকশিত অসমে, য'ত প্ৰতিজন নাগৰিক আমাৰ বিকাশ যাত্ৰাৰ সহযাত্ৰী। মই প্ৰথমতেই আমাৰ মাৰ্গদৰ্শক মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমৰ প্ৰতি তেখেতৰ বিশেষ গুৰুত্ব আৰু অবিৰাম সমৰ্থনে আমাৰ ৰাজ্যখনক বিকশিত অসমৰ পথলৈ আগুৱাই নিছে। ৰাইজৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰা এই লক্ষ্যসমূহ পূৰণৰ যাত্ৰাত আমাক সফলভাৱে নেতৃত্ব প্ৰদান কৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। মই মিত্ৰজোঁটৰ সকলো অংশীদাৰক আন্তৰিক ধন্যবাদ জনাইছোঁ। বিৰোধী আসনত বহি থকা মোৰ সতীৰ্থসকলকো মই ধন্যবাদ জনাইছোঁ আৰু চৰকাৰখনলৈ দিয়া নিৰন্তৰ সমৰ্থন আৰু দিহা পৰামৰ্শৰ বাবে বিশেষভাৱে অসমৰ জনগণৰ প্ৰতি কৃতজ্ঞতা জনাইছোঁ। অৰ্থনৈতিক ৰূপান্তৰ, আৰ্থিক নৱোদয় মহোদয়, যোৱা 5 বছৰত লাভ কৰা উল্লেখযোগ্য অগ্ৰগতিৰ ভেটি হৈছে বিচক্ষণ বিত্তীয় ব্যৱস্থাপনা, উন্নত নীতিৰ অনুসৰণ আৰু ৰাজ্যৰ নিজা সম্পদ সংগ্ৰহ শক্তিশালী কৰাৰ বাবে কৰা অবিৰত প্ৰচেষ্টাৰ ওপৰত নিৰ্ভৰশীলতা। মই এই পবিত্ৰ সদনক জনাবলৈ পাই গৌৰৱবোধ কৰিছোঁ যে শেহতীয়াকৈ দেখা দিয়া নিম্নগামী ধাৰাক প্ৰতিহত কৰি যোৱা 5 বছৰত অসমে বিত্তীয় ব্যৱস্থাপনাত দেখুওৱা অসাধাৰণ পাৰদৰ্শিতাৰ প্ৰতি স্বীকৃতি প্ৰদান কৰি ষষ্ঠদশ বিত্ত আয়োগে 16 ফাইনেন্স কমিশ্যনে অসমৰ পাৰস্পৰিক অংশীদাৰিত্ব 3.258% বৃদ্ধি কৰিছে আৰু ই অসমৰ স্থিতি যথেষ্ট উন্নত কৰিছে, যাৰ ফলত অহা বৰ্ষত অসমলৈ 50,000 কোটি টকাৰ অধিক কেন্দ্ৰীয় পুঁজিৰ অভূতপূৰ্ব হস্তান্তৰণ হ'বগৈ। বিশ্ব অৰ্থনীতি প্ৰতিকূল পৰিস্থিতিৰ সন্মুখত হোৱাৰ সময়তে অসমে ভাৰতৰ প্ৰগতিৰ ইঞ্জিন হিচাপে আত্মপ্ৰকাশ কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ শেহতীয়া মূল্যায়ন অনুসৰি অসম ভাৰতৰ ভিতৰত দ্ৰুততম বিকাশশীল ৰাজ্য হিচাপে পৰিগণিত হৈছে। স্থিৰ মূল্যৰ হিচাপত ৰাজ্যখনৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন 2019-20 বিত্তীয় বৰ্ষৰ পৰা 2024-25 বিত্তীয় বৰ্ষৰ সময়ছোৱাত 45% বৃদ্ধি পাইছে আৰু এই বৃদ্ধিৰ হাৰ ৰাষ্ট্ৰীয় গড় 29%ৰ তুলনাত যথেষ্ট বেছি। বৰ্তমানৰ মূল্য অনুসৰি আমাৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন GSDP 2021-22 বিত্তীয় বৰ্ষত 4,10,724 কোটিৰ পৰা 17%তকৈ অধিক উৎসাহজনক বৃদ্ধিৰ হাৰ প্ৰতিফলিত কৰি 2025-26 বিত্তীয় বৰ্ষত
7,45,293 কোটিলৈ বৃদ্ধি হ'ব বুলি অনুমান কৰা হৈছে। মই জনাবলৈ পাই সুখী যে অসমৰ অৰ্থনৈতিক জৰীপে 2026-27 বিত্তীয় বৰ্ষৰ বাবে 16.93% বৃদ্ধিৰ হাৰ প্ৰক্ষেপ কৰিছে আৰু ৰাজ্যিক ঘৰুৱা উৎপাদন 8,71,451 কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। এই বৃদ্ধিৰ গতিবেগ বৰ্তাই ৰাখি 2030 চনৰ ভিতৰত ৰাজ্যখন 10 লাখ কোটি টকাৰ 1 মিলিয়ন কোটি অৰ্থনীতিলৈ পৰিণত কৰাৰ বাবে দিয়া আমাৰ প্ৰতিশ্ৰুতিতকৈ বহু আগবাঢ়ি 2028 চনৰ ভিতৰত এই লক্ষ্যত উপনীত হোৱাৰ সম্ভাৱনা দেখা গৈছে। এই অৰ্থনৈতিক সম্প্ৰসাৰণে আমাৰ জনসাধাৰণৰ বাবেও অধিক আয়ৰ বাট মুকলি কৰিছে। মই গৌৰৱ অনুভৱ কৰিছোঁ যে অসমৰ জনমূৰি আয় বৰ্তমানৰ মূল্যত দুগুণকৈ অধিক বৃদ্ধি পায় 2020-21 বিত্তীয় বৰ্ষৰ 86,946 টকাৰ পৰা 2025-26 বিত্তীয় বৰ্ষত 1,85,429 টকালৈ হৈছেগৈ, যিয়ে 113% বৃদ্ধি প্ৰতিফলিত কৰিছে। 2020-21 বিত্তীয় বৰ্ষৰ পৰা 2024-25 বিত্তীয় বৰ্ষৰ ভিতৰত আমাৰ জনমূৰি আয়ত 83% বৃদ্ধিয়ে আমাক জনমূৰি আয়ৰ ক্ষেত্ৰত দেশৰ ভিতৰতে আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা ৰাজ্য হিচাপে পৰিগণিত কৰিছে। ইয়াৰ দ্বাৰা স্পষ্টভাৱে প্ৰমাণিত হৈছে যে আমাৰ প্ৰগতি কেৱল অৰ্থনৈতিক প্ৰতিবেদনতে আবদ্ধ নহয়, ই মানুহৰ জীৱনকো স্পৰ্শ কৰিছে। আমাৰ অৰ্থনৈতিক বৃদ্ধিৰ আটাইতকৈ উল্লেখযোগ্য সূচক হৈছে আমাৰ নিজা কৰ ৰাজহ, যিটো যোৱা 5 বছৰত গড়ে 13%তকৈ অধিক হাৰত বৃদ্ধি পাইছে। সামগ্ৰিকভাৱে 2020-21 বিত্তীয় বৰ্ষৰ 17,134 কোটি টকাৰ পৰা 2024-25 বিত্তীয় বৰ্ষলৈ 75% বৃদ্ধিৰে নিজা কৰ ৰাজহ সংগ্ৰহ 30,052 কোটি টকা হৈছে। ঐতিহাসিকভাৱে উত্তৰ পূবৰ বহু ৰাজ্যই কেন্দ্ৰীয় মঞ্জুৰি আৰু সাহায্য অনুদানৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰি আহিছে। যিহেতু আমাৰ নিজা উৎসৰ ৰাজহ 2015-16 বিত্তীয় বৰ্ষৰ মুঠ ৰাজহৰ 30%ৰ তুলনাত বৃদ্ধি পায় এতিয়া 37% হৈছে। সেয়েহে ই কেন্দ্ৰীয় অনুদানৰ ওপৰত আমাৰ নিৰ্ভৰশীলতা হ্ৰাস কৰিছে আৰু এক শক্তিশালী আত্মনিৰ্ভৰশীল আভ্যন্তৰীণ অৰ্থনীতি নিশ্চিত কৰিছে। শক্তিশালী ৰাজহ আহৰণ আৰু উন্নত বিত্তীয় ব্যৱস্থাপনাৰ ফলত ৰাজহুৱা ব্যয়ৰ পৰিসৰ আৰু ফলপ্ৰসূতা যথেষ্ট সম্প্ৰসাৰিত হৈছে। আমাৰ বাজেটৰ আকাৰ 2015-16 বিত্তীয় বৰ্ষৰ 72,573 কোটি টকাৰ পৰা দুগুণতকৈ অধিক বৃদ্ধি পায় 2025-26 বিত্তীয় বৰ্ষত 1,55,985 কোটি টকা হৈছে, যিটোৱে সংশোধিত প্ৰাক্কলনত 2 লাখ কোটি টকা স্পৰ্শ কৰিব। দশক ধৰি অসমৰ বাজেট আছিল কেৱল ইচ্ছাৰ তালিকা, য'ত পুঁজি ফাইলতে আবদ্ধ হৈ আছিল। 2015-16 চনত আমাৰ বাজেটৰ পুঁজি ব্যৱহাৰৰ হাৰ 58%তে সীমাবদ্ধ আছিল। সেই বিলম্বিত সংস্কৃতি আৰু প্ৰশাসনিক শিথিলতা আঁতৰাই আমি বাজেটৰ পুঁজি ব্যৱহাৰ 2024-25 বিত্তীয় বৰ্ষত 85%লৈ আগুৱাই যাবলৈ সক্ষম হৈছোঁ। গুৰুত্বপূৰ্ণ কথাটো হ'ল এই সম্প্ৰসাৰণৰ লগে লগে উৎপাদনশীল ব্যয়ৰ দিশত নিৰ্ণায়ক পৰিৱৰ্তন হৈছে। মূলধনী ব্যয় 8 গুণতকৈ অধিক বৃদ্ধি পায় 2015-16 বিত্তীয় বৰ্ষৰ 2,951 কোটিৰ পৰা 2024-25 বিত্তীয় বৰ্ষত 26,409 কোটি টকা হৈছে, যিয়ে 795% উল্লেখনীয় বৃদ্ধিক প্ৰতিফলিত কৰিছে। এই মূলধনী পুঁজি ব্যয়ৰ ক্ষেত্ৰত ভাৰত চৰকাৰে অধিক সহায় কৰিছে। যোৱা 5 বছৰৰ ভিতৰত 25,000 কোটি টকাৰো অধিক ধন লাভ কৰি ৰাজ্যসমূহৰ বাবে থকা মূলধনী বিনিয়োগৰ বিশেষ সাহায্য আঁচনিৰ প্ৰধান হিতাধিকাৰীসমূহৰ মাজত অসম অন্যতম ৰাজ্য হিচাপে পৰিগণিত হৈছে। এই প্ৰেক্ষাপটত অসমৰ অৰ্থনৈতিক আৰু বিত্তীয় ৰূপান্তৰণ ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত যোগাই অহা নিৰন্তৰ উৎসাহ আৰু সমৰ্থনৰ বাবে মাননীয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰামন ডাঙৰীয়ানীৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যদিও মূলধনী ব্যয় বৃদ্ধি পাইছে, ঋণ বিচক্ষণতাৰে পৰিচালনা কৰা হৈছে। 2021-22 বিত্তীয় বৰ্ষৰ পৰা অসমে মুঠ 1,04,896 কোটি টকা মূলধনী ব্যয় সম্পন্ন কৰিছে। আনহাতে বকেয়া ঋণৰ বৃদ্ধি হৈছে 84,037 কোটি টকা, যিয়ে সূচায় যে ঋণসমূহ বহুলাংশে সম্পদ সৃষ্টিৰ দিশত ব্যৱহাৰ কৰা হৈছে।
ফলস্বৰূপে 2024-25 বিত্তীয় বৰ্ষত আমাৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন GSDPৰ বিপৰীতে ঋণৰ অনুপাত আছিল 25.52%, যাৰ ফলত GSDPৰ বিপৰীতে ঋণ লোৱা দেশৰ 28খন ৰাজ্যৰ ভিতৰত অসম আছে 21 নম্বৰ স্থানত। ই আমাৰ নিয়ন্ত্ৰিত আৰু বহনক্ষম ঋণৰ গতিপথ অনুমোদিত বিত্তীয় নিয়মৰ ভিতৰত থকাটোকে প্ৰতিফলিত কৰিছে। বাজেটৰ উৎসৰ উপৰি অসমে ৰাজহুৱা বিনিয়োগ বৃদ্ধি কৰাৰ উদ্দেশ্যে বহি সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহ এক্সটাৰ্নেল এডেড প্ৰজেক্ট ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিছে। বিস্তৃত খণ্ডক সামৰি লোৱা এনে প্ৰকল্পৰ ব্যয়ৰ পৰিমাণ 2021 চনৰ প্ৰায় 15,000 কোটি টকাৰ পৰা বৰ্তমান উল্লেখযোগ্যভাৱে বৃদ্ধি পাই ই 56,000 কোটি টকা হৈছে। ৰাজহুৱা বিনিয়োগৰ সম্পূৰক হিচাপে ৰাজ্যৰ ভিতৰত প্ৰতিষ্ঠানিক ঋণৰ প্ৰবাহো অধিক শক্তিশালী কৰা হৈছে। ঋণ জমাৰ অনুপাত 2021 চনৰ মাৰ্চ মাহৰ 56.9ৰ পৰা বৃদ্ধি পাই 2025 চনৰ ডিচেম্বৰ মাহত 74.48% হৈছে, যিয়ে অসমত বেংকৰ আমানত অধিক ফলপ্ৰসূভাৱে ব্যৱহাৰ হোৱাটোকে সূচাইছে। এই উন্নতিৰ প্ৰতিফলন হিচাপে 2021-22 বিত্তীয় বৰ্ষৰ পৰা অগ্ৰাধিকাৰ খণ্ডত 3,69,343 কোটি টকাৰ ঋণ প্ৰদান কৰা হৈছে। ঋণৰ জৰিয়তে কৃষি, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যমিতা আৰু সহযোগী খণ্ডক সহায় কৰাৰ লগতে সামগ্ৰিক আৰু অন্তৰ্ভুক্তিমূলক বিকাশক অধিক শক্তিশালী কৰা হৈছে। মহোদয়, আমি কেৱল এখন ব্যয় কৰা চৰকাৰে নহয়, আমি এনে এখন চৰকাৰ যিয়ে সম্পদ গঢ়ি তোলোঁ। আজি আমাৰ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহত সমূহীয়া সম্পদ 35,000 কোটি টকাতকৈও অধিক হৈছে। নুমলীগড় শোধনাগাৰ লিমিটেডক শক্তিশালী কৰাৰ ক্ষেত্ৰত আমাৰ কৌশলগত বিনিয়োগ অব্যাহত আছে। শোধনাগাৰটোত ৰাজ্য চৰকাৰৰ অংশীদাৰিত্বৰ মূল্য এতিয়া 5,100 কোটি টকা অতিক্ৰম কৰিছে। একত্ৰিত ভাসমান পুঁজি, নিশ্চিত ঋণ সুদক পুঁজি, অসম আন্তঃগাঁথনি বিত্ত প্ৰাধিকৰণ আইফাৰ ভাসমান পুঁজি আদি প্ৰায় 10,000 কোটি টকাৰ আমাৰ ভাসমান আৰু ঋণ সুদক ৰিডেমশ্যন পুঁজিৰ বিত্তীয় সুৰক্ষাৰে অসমক সুদৃঢ় কৰিছোঁ। অভিলেখ নগদ ধনৰ মজুত আৰু শক্তিশালী সম্পদৰ ভিত্তি কৰাৰ দ্বাৰা আমি বৰ্তি থকা অৱস্থাৰ পৰা সাৰ্বভৌম সামৰ্থ্যতাৰ অৱস্থালৈ গতি কৰিছোঁ। অটল অবিচল অগ্ৰগামী অসম। মহোদয়, যোৱা 5 বছৰত উল্লেখযোগ্য সফলতা হৈছে সমগ্ৰ ৰাজ্যজুৰি শান্তি আৰু সুস্থিৰতা পুনৰ প্ৰতিষ্ঠা কৰাটো। অস্থিৰতা আৰু দিগদাৰ সেই দিনবোৰ এতিয়া অতীত হৈ পৰিছে। আজি বিশ্বই এক নতুন অসমক দেখিবলৈ পাইছে, এনে এখন ৰাজ্যৰ যিয়ে নিজৰ পৰিচয়, সংস্কৃতি আৰু সভ্যতাৰ মূল্যবোধ সুৰক্ষিত কৰিবৰ কাৰণে অটলভাৱে থিয় দিছে। শান্তি আৰু সম্প্ৰীতি বজাই ৰখাৰ দিশত অবিচল আৰু অন্তৰ্ভুক্তিমূলক বিকাশৰ পথত বিকশিত ভাৰতৰ অগ্ৰগামী শক্তি হিচাপে তীব্ৰ গতিৰে আগুৱাই গৈছে। ভাৰত চৰকাৰৰ সৈতে মিলি আমাৰ চৰকাৰে আলফা, কাৰ্বি, আদিবাসী আৰু DNLA গোটৰ সৈতে 4খন ঐতিহাসিক শান্তি চুক্তি স্বাক্ষৰ কৰিছে। ইয়াৰ ফলত স্থায়ী শান্তি, সুস্থিৰতা আৰু সংহতিৰ পথ সুগম হৈছে। এনে এক পৰিৱেশ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ বাবে মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। 2026-27 বৰ্ষৰ কেন্দ্ৰীয় বাজেটত ভাৰত চৰকাৰে সংযুক্ত মুক্তি বাহিনী অসমৰ সৈতে 2023 চনৰ শান্তি চুক্তিৰ অধীনত 5,000 কোটি টকাৰ বিশেষ উন্নয়ন আৰু পুনৰ সংস্থাপন পেকেজৰ প্ৰথম কিস্তি হিচাপে 500 কোটি টকা ধাৰ্য কৰিছে। এই পুঁজিৰে অসমত বহনক্ষম জীৱিকা, পুনৰ সংযুক্তিকৰণ আৰু দীৰ্ঘম্যাদী শান্তি প্ৰতিষ্ঠাৰ সহায়ক প্ৰকল্পসমূহক আগুৱাই নিয়াৰ লক্ষ্যৰে ব্যৱহাৰ কৰা হ'ব। কেন্দ্ৰীয় সহায়ক পৰিপূৰক হিচাপে বন্দোবস্তি চুক্তিৰ আধাৰত আমাৰ চৰকাৰে আলফা শান্তি চুক্তিৰ সৈতে সম্পৰ্ক ৰাখি আন্তঃগাঁথনিমূলক আৰু উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে নিজা উৎসৰ পৰা 3,000 কোটি টকা ব্যয় কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। 2021 চনৰ পৰা অসমত চলি থকা স্থায়ী শান্তিৰ ফলস্বৰূপে মুঠ 9,022 জন প্ৰাক্তন কেডাৰে 1,012টা অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ জমা দিছে। যোৱা 5 বছৰত আমাৰ চৰকাৰে আত্মসমৰ্পণ সহ পুনৰ সংস্থাপন নীতিৰ অধীনত বিপথে পৰিচালিত হোৱা যুৱকসকলক পুনৰ সংস্থাপন কৰিছে। ইয়াৰ অধীনত 4 লাখ টকাৰ স্থায়ী আমানত, মাহেকীয়া ভাত্তাৰ লগতে জীৱিকামূলক কাম কাজৰ বাবে আৰ্থিক সহায়ৰ পেকেজ আগবঢ়োৱা হৈছে। আমাৰ চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা দীৰ্ঘদিনীয়া সীমা বিবাদ সমাধান, আঞ্চলিক সৌহাৰ্দ্যৰ পৰিৱেশ সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছে। 2022 চনত মেঘালয় আৰু 2023 চনত
অৰুণাচল প্ৰদেশৰ সৈতে আন্তঃৰাজ্যিক সীমা নিৰ্ধাৰণৰ ব্যৱস্থাপনাৰে এই দিশত দৃঢ় পদক্ষেপ গ্ৰহণ কৰা হৈছে। ৰাজ্যখনত শান্তি আৰু স্বাভাৱিক পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত আমাৰ অংগীকাৰ স্পষ্টভাৱে প্ৰতিফলিত হৈছে। সশস্ত্ৰ বাহিনী আইনৰ প্ৰয়োগ সীমিত কৰাৰ জৰিয়তে এই আইনখন এসময়ত সমগ্ৰ ৰাজ্যতে প্ৰযোজ্য আছিল যদিও আজি ইয়াৰ প্ৰয়োগ মাত্ৰ 3খন জিলাতহে সীমাবদ্ধ আছে। অবৈধ দখলৰ ক্ষেত্ৰত ধাৰাবাহিক আৰু আইনগত ব্যৱস্থা গ্ৰহণ কৰি ৰাজহুৱা ব্যৱহাৰ আৰু ভৱিষ্যতৰ উন্নয়নৰ বাবে প্ৰায় 1,45,00,000 বিঘা চৰকাৰী ভূমি উদ্ধাৰ কৰা হৈছে। 2021 চনৰ পৰা বিগত 5 বছৰত অসমত 24,000তকৈও অধিক ব্যক্তিক ড্ৰাগছ সম্পৰ্কীয় বিষয়ত গ্ৰেপ্তাৰ কৰা হৈছে। আনহাতে 3,100 কোটি টকাৰো অধিক মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছে আৰু 2011 চনৰ পৰা 2015 চনৰ তুলনাত 7 গুণতকৈ অধিক। বিগত 5 বছৰত আমাৰ চৰকাৰে 5টা নতুন কমাণ্ডো বেটেলিয়ন গঠন কৰিছে, য'ত মুঠ 22,606 গৰাকী আৰক্ষী কৰ্মচাৰী আৰু অন্যান্য কৰ্মচাৰী নিয়োগ কৰা হৈছে। তদুপৰি 43,697 গৰাকী কৰ্মচাৰীক পদোন্নতি দিয়াৰ লগতে সম্পূৰ্ণ পেছাদাৰী খালী পদবিহীন বাহিনী গঢ়ি তোলাৰ দিশত ক্ৰমান্বয়ে আগবাঢ়িছে। আমি লাচিত বৰফুকন পুলিচ একাডেমী নামৰ এক শীৰ্ষমানৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপন কৰিছোঁ। গুৱাহাটীত নতুন আৰক্ষী আয়ুক্তৰ কাৰ্যালয় নিৰ্মাণ কৰা হৈছে। বড়োলেণ্ড অঞ্চলত 2খন নতুন জিলা কাৰাগাৰ স্থাপন কৰা হৈছে। আনহাতে জনসাধাৰণৰ সৈতে সুসম্পৰ্ক বজাই ৰখা পেছাদাৰী আৰক্ষী গঢ়ি তোলাৰ লক্ষ্যৰে আৰক্ষী থানাৰ সামগ্ৰিক উন্নয়ন আৰু দায়িত্বশীল ভাৱমূৰ্তি গঢ়াৰ অভিযান মৈত্ৰী আঁচনিৰ অধীনত 112খন থানা নিৰ্মাণ তথা আধুনিকীকৰণ কৰা হৈছে। ভাৰতীয় ন্যায় সংহিতাকে ধৰি নতুন অপৰাধমূলক আইনসমূহৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত অসমে দেশৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিবৰ কাৰণে সক্ষম হৈছে। আইন কাৰ্যকৰীকৰণৰ ৰাষ্ট্ৰীয় হাৰ 53.69%ৰ বিপৰীতে অসমে 78.13% সফলতা লাভ কৰিছে। বাল্য বিবাহৰ সামাজিক সমস্যাটোৰ বিৰুদ্ধে চলোৱা বহুমুখী অভিযানত অন্তৰ্ভুক্ত আছিল বাল্য বিবাহ প্ৰতিৰোধ আইনৰ কঠোৰ প্ৰয়োগ, আৰক্ষীৰ সক্ৰিয় পদক্ষেপ আৰু মুখ্যমন্ত্ৰীৰ নিযুত মইনাৰ দৰে আঁচনিৰ লগতে সামূহিক সজাগতা সৃষ্টি। প্ৰতিগৰাকী মহিলাৰ মৰ্যাদা, সুৰক্ষা আৰু অধিকাৰ শক্তিশালী কৰাৰ বাবে থকা আমাৰ সংকল্প অব্যাহত ৰাখি অসম বহু বিবাহ প্ৰতিৰোধ আইন 2025 প্ৰণয়ন কৰা হৈছে। ই হৈছে ঘৰৰ ভিতৰত ন্যায় প্ৰদানৰ প্ৰতি থকা আমাৰ অংগীকাৰ প্ৰতিফলিত কৰা এক নিৰ্ণায়ক সংস্কাৰ। এইবোৰ পদক্ষেপে অসমক অধিক নিৰাপদ আৰু সুস্থিৰ ৰূপ দিছে, য'ত স্থায়ী অস্থায়ী শান্তি অস্থায়ী নহয়, ইয়ে স্থায়ী বিকাশৰ ভেটি গঢ়ি তুলিছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ডাভোছত কোৱাৰ দৰে আছাম ইজ মুভিং ফ্ৰম গানছ টু চিপছ, সংঘাতৰ পৰা সুযোগলৈ, অস্থিৰতাৰ পৰা উদ্ভাৱনালৈ, সংকল্পৰ পৰা সিদ্ধিলে। মহোদয়, বিগত 5 বছৰত মই উপস্থাপন কৰা বাজেটসমূহ কেৱল বিত্তীয় দলিলে নাছিল, এইবোৰ আছিল এখন শক্তিশালী অসম গঢ়াৰ গভীৰ প্ৰতিশ্ৰুতি। আৰু মই আজি সগৌৰৱে জনাব বিচাৰোঁ যে সামাজিক ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন ধৈৰ্যবাহী আঁচনি আৰু সাহায্যৰ জৰিয়তে অন্তৰ্ভুক্তিমূলক বিকাশ সুনিশ্চিত কৰি আমি এই প্ৰতিশ্ৰুতি ৰক্ষা কৰাত উল্লেখযোগ্য সফলতা লাভ কৰিছোঁ। 2021 বৰ্ষত আৰম্ভ কৰা সময়ত অৰুণোদয় আঁচনিখনে 19 লাখ পৰিয়ালক সামৰি লৈছিল। কিন্তু আজি দিব্যাংগ, তৃতীয় লিংগৰ ব্যক্তি আৰু আন দুৰ্বল শ্ৰেণীৰ পৰিয়ালক সামৰি লোৱা এই আঁচনিখনৰ পৰিসৰ 40 লাখ অৰুণোদয় পৰিয়াললৈ বিস্তৃত কৰা হৈছে। অৰুণোদয় আঁচনিখন অসমৰ ইতিহাসত সৰ্ববৃহৎ সামাজিক সাহায্য আঁচনি হিচাপে পৰিগণিত হৈছে। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলালৈ 10,000 টকাকৈ বীজ মূলধন আগবঢ়াই আমি 30,63 লাখ গৰাকী সদস্যাৰ সবলীকৰণ কৰিবৰ কাৰণে সক্ষম হৈছোঁ। মই গৌৰৱান্বিত যে আজি 8.80 লাখপতি বাইদেউ ৰাজ্যখনৰ গ্ৰাম্য অৰ্থনীতিৰ চালিকা শক্তিৰূপে পৰিগণিত হৈছে। অসম ক্ষুদ্ৰ বিত্তীয় উদ্যোগনী আৰু সকাহ আঁচনিৰ অধীনত আমাৰ চৰকাৰে 12,71,000 ক্ষুদ্ৰ ঋণ লওঁতালে
2304 কোটি টকা আগবঢ়াইছে আৰু ইয়াৰ ফলত দশক জুৰি আমাৰ গাঁওসমূহক অৱদমিত কৰি ৰখা ঋণৰ শৃংখল ভাগি চুৰময় হৈছে। অসম চাহৰ 200 বছৰ সম্পূৰ্ণ হোৱাৰ স্মাৰক হিচাপে আমাৰ চৰকাৰে মুখ্যমন্ত্ৰীৰ এটিকলি দুটিপাত আঁচনিখনৰ শুভাৰম্ভ কৰে। এই আঁচনিখনৰ অধীনত 3,42,00,000 টকা সাপেক্ষে 6 লাখতকৈও 3,42,00,000 টকা সাপেক্ষে 6 লাখতকৈও অধিক চাহ শ্ৰমিক আৰু চাহ বাগিচাৰ কৰ্মচাৰীলৈ গাই প্ৰতি 5,000 টকাৰ এককালীন সাহায্য আগবঢ়োৱা হৈছে। মহোদয়, 1 লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰ বাবে বহুতে আমাক ইটিকিং কৰিছিল, কিন্তু আজি মই আনুষ্ঠানিকভাৱে জনাওঁ যে সম্পূৰ্ণ স্বচ্ছতাৰে দিয়া 1,58,000 চৰকাৰী নিযুক্তিৰ জৰিয়তে আমি সেই অভিলেখ স্পৰ্শ কৰাই নহয়, ইয়াক অতিক্ৰম কৰি আগুৱাই যাবলৈ সক্ষম হৈছোঁ। আমাৰ চৰকাৰৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান নামৰ ধ্বজাবাহী আঁচনিখনৰ জৰিয়তে আমি 25,000তকৈও অধিক হিতাধিকাৰীক 1 লাখ টকাকে আৰু পেছাদাৰী শ্ৰেণীৰ অন্তৰ্গত 221 গৰাকী হিতাধিকাৰীক 2.5 লাখ টকাকৈ প্ৰদান কৰাৰ লগতে আন 75,000 গৰাকী হিতাধিকাৰীক মুঠ প্ৰায় 750 কোটি টকাৰ বিত্তীয় সাহায্য আগবঢ়াইছোঁ। সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলৰ প্ৰতি থকা আমাৰ দায়বদ্ধতা অনুসৰি ৰাষ্ট্ৰীয় সামাজিক সাহায্য আঁচনিৰ অধীনত থকা 8,06,170 গৰাকী হিতাধিকাৰীক লাভান্বিত কৰি বৃদ্ধ পেঞ্চন আঁচনিৰ অনুদানৰ পৰিমাণ 250 টকাৰ পৰা 400 টকা আৰু বিধৱা পেঞ্চন আঁচনিৰ অনুদানৰ পৰিমাণ 300 টকাৰ পৰা 1250 টকালৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ উপৰি ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনিৰ সমাহাৰত অনুদান আগবঢ়াই আমি শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ অধীনত 11,49,137 গৰাকী হিতাধিকাৰীক সামৰি লৈছোঁ। অধ্যক্ষ মহোদয়, খাদ্যৰ বুনিয়াদী অধিকাৰ সুনিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আৰু প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত 70,71,000 পৰিয়ালক সামৰি ৰাজ্যখনৰ 2,49 কোটিতকৈ অধিক নাগৰিকলৈ বিনামূলীয়া চাউল আগবঢ়োৱা হৈছে। মাত্ৰ 5 বছৰৰ ভিতৰত 5.04 লাখ নতুন হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰাৰ পদক্ষেপৰ অধীনত আমি ইতিমধ্যে 65 লাখতকৈও অধিক হিতাধিকাৰী সংযুক্ত কৰিছোঁ আৰু 14.60 লাখতকৈও অধিক সংখ্যক নতুন ৰেচন কাৰ্ড প্ৰদান কৰিছোঁ। কেৱল ক্ষুধা নিবাৰণতে আমি ক্ষান্ত থকা নাই, জনসাধাৰণৰ পুষ্টি সাধনৰ বাবেও চৰকাৰ সমানেই দায়বদ্ধ। ৰাজসাহায্যৰ পৰিমাণ যথেষ্ট বৃদ্ধি কৰি মাত্ৰ 100 টকা মুঠ ব্যয়তে মচুৰ দাইল, চেনি আৰু নিমখ আগবঢ়াই আমি নাগৰিকসকলৰ পুষ্টি সাধনতো অগ্ৰাধিকাৰ প্ৰদান কৰিছোঁ। জনস্বাস্থ্যৰ দিশত আমি গ্ৰহণ কৰা লক্ষ্যভিত্তিক পদক্ষেপবিলাকৰ ফলস্বৰূপে মাত্ৰ 3 বছৰত প্ৰসূতিৰ মৃত্যুৰ হাৰ MMR 44% হ্ৰাস পাইছে আৰু এই হ্ৰাসৰ হাৰ সমগ্ৰ দেশৰ ভিতৰতেই অন্যতম। নৱজাত শিশুৰ মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড়ৰ বিপৰীতে প্ৰায় দুগুণকৈ হ্ৰাস পোৱা আৰু 2024-25 বৰ্ষত প্ৰাতিষ্ঠানিক প্ৰসৱৰ হাৰ 57% উন্নীত হোৱাটোৱে আমাৰ এই প্ৰচেষ্টাসমূহৰ সফলতাকেই পুনৰবাৰ প্ৰতিফলিত কৰে। চাহ বাগিচা মঞ্জুৰী ক্ষতিপূৰণ আঁচনিৰ অধীনত মুঠ প্ৰায় 120 কোটি টকা ব্যয় সাপেক্ষে আমাৰ চৰকাৰে চাহ বাগিচা অঞ্চলৰ 1.16 লাখ গৰ্ভৱতী মহিলাৰ প্ৰত্যেকৰে 15,000 টকাকৈ আগবঢ়াইছে, যাৰ বাবে প্ৰায় 179 কোটি টকা মুকলি কৰি দিছে। আয়ুষ্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত যোৱা 5 বছৰত 7,17,000 গৰাকী হিতাধিকাৰীয়ে নগদ ধনবিহীন চিকিৎসা সেৱা লাভ কৰিছে, যাৰ ফলস্বৰূপে লাভান্বিত পৰিয়ালসকলৰ মুঠ 1,258 কোটি টকা ৰাহি হৈছে। মহোদয়, বিগত মাত্ৰ 4টা বছৰত আমি চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা 7ৰ পৰা 14খন অৰ্থাৎ দুগুণলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছোঁ আৰু আন কেইবাখনো নতুন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰাৰ বাবে আমি বৰ্তমান 5,500 কোটি টকা বিনিয়োগ কৰিছোঁ আৰু ইয়াৰ ফলত স্বাস্থ্যসেৱা খণ্ডত আৰু 4,500খন বিচনা সংযোগ কৰিব পৰা যাব। অসম উন্নত স্বাস্থ্যসেৱা উদ্ভাৱনী প্ৰতিষ্ঠানৰ অধীনত থলুৱাভাৱে চাৰ্জিকেল ৰবটৰ
আৰ্হি আৰু ল' ফিল্ড MRI নিৰ্মাণ কৰা হৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালত এটা প্ৰটন থেৰাপি মেচিন সংস্থাপন কৰাৰ বাবেও আমি 500 কোটি টকা ব্যয় কৰি আছোঁ। টাটা ট্ৰাষ্টৰ সৈতে স্বাক্ষৰিত হোৱা এক ঐতিহাসিক চুক্তি অনুসৰি অসম কৰ্কট সেৱা ফাউণ্ডেশ্যন প্ৰতিষ্ঠা কৰি দক্ষিণ এছিয়াৰ ভিতৰত প্ৰথম আৰু সৰ্ববৃহৎ 3 খলপীয়া কৰ্কট সেৱা নেটৱৰ্ক আমাৰ জিলাসমূহৰ বাবে উপলব্ধ কৰিবলৈ সক্ষম হৈছোঁ। কৰ্কট ৰোগৰ চিকিৎসাৰ উপৰিও এই নেটৱৰ্কে সমূহীয়া বিবিধ 7 লাখ স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰিছে। এই মাৰাত্মক ব্যাধিবিধক প্ৰাৰম্ভিক পৰ্যায়ত ধৰা পেলোৱাৰ জৰিয়তে আমি হেজাৰধিক ব্যক্তিৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছোঁ আৰু অধিক পলমকৈ চিকিৎসা গ্ৰহণ ফলত হ'ব পৰা অত্যধিক ব্যয়ৰ পৰাও ৰোগীসকলে পৰিত্ৰাণ পাইছে। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ জৰিয়তে আমাৰ চৰকাৰে 5.5 লাখতকৈও অধিক ছাত্ৰীক 1000 টকাৰ পৰা 2500 টকাৰ মাহিলী আৰ্থিক সাহায্য প্ৰদানেৰে প্ৰায় 260 কোটি টকা প্ৰদানৰ প্ৰতিশ্ৰুতি পালন কৰিছে। একেদৰে মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ অধীনত স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত প্ৰথম বৰ্ষত নামভৰ্তি কৰা আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ 47,428 গৰাকী ছাত্ৰক মাহিলী 1000 টকাৰ পৰা 2000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ লোৱা হৈছে। মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে আমাৰ চৰকাৰে মাহিলী 2,500 টকাকে আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ 48,319 গৰাকী নতুন স্নাতকক সামৰি লৈছে। ইয়াৰ ফলত তাৎক্ষণিক আৰ্থিক দুশ্চিন্তা নোহোৱাকৈ তেওঁলোকে নিজ লক্ষ্য পথত অগ্ৰসৰ হ'ব পাৰিব। গৱেষণা আৰু উদ্ভাৱনৰ প্ৰতি উৎসৰ্গিত লোকসকলৰ বাবে মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ অধীনত আমাৰ চৰকাৰে দিব্যাংগ গৱেষকসকলকে ধৰি প্ৰতিগৰাকী গৱেষকৰ বাবে 25,000 টকা আৰু দিব্যাংগ গৱেষকৰ বাবে 40,000 টকাকে মুঠ 2,125 গৰাকী পূৰ্ণকালীন গৱেষকক আৰ্থিক সাহায্য প্ৰদান কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰজ্ঞান ভাৰতী এই আঁচনিৰ অধীনত অৰ্থনৈতিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীৰ বাবে 780 কোটি টকাৰ নামভৰ্তি মাচুল ৰেহাই দিয়া হৈছে, যাৰ ফলত প্ৰতি বছৰে গড়ে 3.5 লাখ স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰী উপকৃত হৈছে। উত্তৰ লখিমপুৰ, গুৰুচৰণ, শিৱসাগৰ, বঙাইগাঁও, জগন্নাথ বৰুৱা, নগাঁও আৰু কোকৰাঝাৰ আদিৰ শীৰ্ষমানৰ মহাবিদ্যালয়সমূহক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হৈছে। মহোদয়, দৰঙত অসম দক্ষতা বিশ্ববিদ্যালয় স্থাপনৰ বাবে দিয়া প্ৰতিশ্ৰুতি আমি পূৰণ কৰিলোঁ। তদুপৰি শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় নিৰ্মাণৰ কাম আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ আৰু ই দেশৰ প্ৰথমখন সম্পূৰ্ণ প্ৰযুক্তি বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণ ভিত্তিক বিশ্ববিদ্যালয় হ'ব। এখন মান্যতা প্ৰদানৰ কৰ্তৃত্বসম্পন্ন আৱাসিক বিশ্ববিদ্যালয় হিচাপে চুকাফা বিশ্ববিদ্যালয় অসম স্থাপনৰ বাবেও আমি অনুমোদন জনাইছোঁ। 210 কোটি টকা ব্যয় সাপেক্ষে আমি চাহ বাগিচা অঞ্চলত 118খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় নিৰ্মাণ কৰিছোঁ আৰু এই বিদ্যালয়সমূহ ইতিমধ্যে সকলো সা সুবিধাৰ সৈতে কাৰ্যক্ষম হৈ উঠিছে। ইয়াৰ উপৰি আন 100খন তেনেকুৱা বিদ্যালয় নিৰ্মাণ কৰি থকা হৈছে। আমাৰ চাহ বাগিচাসমূহত সাংস্কৃতিক আৰু বৃত্তিমূলক কাৰ্যকলাপৰ কেন্দ্ৰবিন্দু হিচাপে আমি 500টা মহাপহু জগন্নাথ কমিউনিটি প্ৰেক্ষাগৃহ তথা দক্ষতা কেন্দ্ৰ নিৰ্মাণ কৰি আছোঁ। আমি 9,054টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ পদক্ষেপ লৈছোঁ। ইয়াৰে 3,870টা কেন্দ্ৰৰ কাম সম্পূৰ্ণ হৈছে আৰু আন কেন্দ্ৰসমূহৰ কাম চলি আছে। শিক্ষা ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ লগতে কৰ্মচাৰী সেৱাক সুৰক্ষিত কৰি আমাৰ চৰকাৰে 2021 চনত 1,698খন প্ৰাথমিক বিদ্যালয়ত 3,309টা টিউটৰ পদ আৰু 2,107খন উচ্চ মাধ্যমিক বিদ্যালয়ত 6,586টা টিউটৰ পদ প্ৰাদেশিকৰণ কৰাৰ লগতে সংশ্লিষ্ট প্ৰাদেশিকৰণ আইনৰ অধীনত 2022 চনত 1,539খন উচ্চ মাধ্যমিক বিদ্যালয়ত 1,539টা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পদ প্ৰাদেশিকৰণ কৰিছে। শিক্ষকসকলৰ বাবে থকা আমাৰ ট্ৰান্সফাৰ পৰ্টেলৰ জৰিয়তে
কাৰো হস্তক্ষেপ অবিহনে 42,813 গৰাকী শিক্ষকে সফলতাৰে নিজৰ পছন্দৰ স্থানলৈ বদলি হৈছে, যাতে শিক্ষকসকলৰ মন মগজু সুস্থিৰ হৈ থাকে আৰু তেওঁলোকে শ্ৰেণীকোঠাত একান্তভাৱে মনোনিৱেশ কৰিব পাৰে। তৃতীয় তথা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবেও অনুৰূপ পৰ্টেলৰ জৰিয়তে 9,004 গৰাকী কৰ্মচাৰীয়ে স্বচ্ছভাৱে আকাংক্ষিত বদলি লাভ কৰিছে। অধ্যক্ষ মহোদয়, খেল মহাৰণৰ অভূতপূৰ্ব অংশগ্ৰহণৰ পিছত 6,924 গৰাকী খেলুৱৈয়ে ৰাজ্যিক পৰ্যায়ত ভাগ লৈছিল আৰু 669 গৰাকী সম্ভাৱনাপূৰ্ব খেলুৱৈক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাগ ল'ব পৰাকৈ উন্নত প্ৰশিক্ষণৰ বাবে বাছি লোৱা হৈছিল। আপোন ঘৰ আঁচনিৰ অধীনত এতিয়ালৈকে 47,277 গৰাকী চৰকাৰী কৰ্মচাৰীলৈ আমি 706.5 কোটি টকাৰ সুতৰ ৰাজসাহায্য প্ৰদান কৰিছোঁ আৰু ইয়াৰ জৰিয়তে কৰ্মচাৰীসকলক 7,374 কোটি টকাৰ গৃহ ঋণ লাভ কৰাত সহায় কৰিছে। আপোন বাহন এই আঁচনিৰ অধীনত 10.76 কোটি টকাৰ সুদ সাহায্য হিচাপে মঞ্জুৰ কৰা হৈছে। ইয়াৰ দ্বাৰা 6,720 গৰাকী চৰকাৰী কৰ্মচাৰী উপকৃত হৈছে। আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা অধীনত চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰ আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল লোকসকললৈ ৰাজ্য আৰু দেশজুৰি তালিকাভুক্ত চিকিৎসালয়সমূহত CGFSৰ হাৰত নগদবিহীন চিকিৎসা সুবিধা আগবঢ়োৱা হৈছে। ভাৰত চৰকাৰৰ পদক্ষেপৰ লগত সংগতি ৰাখি নিশ্চিত অনুমেয় অৱসৰকালীন সুবিধা প্ৰদান কৰিবলৈ আমি এক ইউনিফাইড পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰাৰ লগতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে 8ম দৰমহা আয়োগ গঠন কৰিছোঁ। আমি অংগনবাড়ী কৰ্মীৰ মাহিলী পাৰিতোষিক 6,500 টকাৰ পৰা 8,000 টকালৈ, অংগনবাড়ী সহায়িকাৰ পাৰিতোষিক 3,250 টকাৰ পৰা 4,000 টকালৈ, পোষণ ৰান্ধনিৰ পাৰিতোষিক 1,500 টকাৰ পৰা 2,000 টকালৈ বৃদ্ধি কৰিছোঁ। একেদৰে আশা কৰ্মীসকলৰ পাৰিতোষিক 3,000 টকাৰ পৰা 4,000 টকালৈ বৃদ্ধি কৰা হৈছে আৰু আশা ছুপাৰভাইজাৰসকলৰ পাৰিতোষিক 9,000 টকাৰ পৰা 10,500 টকালৈ বৃদ্ধি কৰা হৈছে। ৰাজ্যখনৰ বাহিৰত দুৰ্ভাগ্যজনক পৰিস্থিতিত মৃত্যুবৰণ কৰা অসমৰ লোকৰ নশ্বৰ দেহ সহজে আৰু সন্মানজনকভাৱে কঢ়িয়াই অনাটো সুনিশ্চিত কৰিবলৈ আমি শ্ৰদ্ধাঞ্জলি আঁচনিখন প্ৰৱৰ্তন কৰিছোঁ। মিছন বসুন্ধৰাৰ অধীনত যোৱা 5 বছৰত 24,678টা প্ৰতিষ্ঠানকে ধৰি 3 লাখৰো অধিক হিতাধিকাৰীৰ বাবে ভূমিৰ অধিকাৰ সুৰক্ষিত কৰি প্ৰায় 4.15 লাখ বিঘা ভূমিৰ নিষ্পত্তিকৰণ কৰি আমি ভূমিৰ ৰেকৰ্ডসমূহ পদ্ধতিগতভাৱে বিশুদ্ধীকৰণ আৰু উন্নীতকৰণৰ কাম আৰম্ভ কৰিছিলোঁ আৰু ভূমিহীন নাগৰিকসকলক ভূমি পট্টা প্ৰদানৰ প্ৰতিশ্ৰুতিসমূহ পালন কৰিছোঁ। 2025 চনৰ নৱেম্বৰ মাহত অসম বিধানসভাত অসম সত্ৰ সংৰক্ষণ আৰু উন্নয়ন আয়োগ বিধেয়ক 2025খন গৃহীত হয় আৰু লগতে আমি কেইবা হাজাৰ বিঘা সত্ৰৰ ভূমি বেদখলমুক্ত কৰিছোঁ। দশক ধৰি অসম চুক্তি ধূলিৰ মাজত পৰি থকা এটা প্ৰতিশ্ৰুতি হৈ আছিল। যদিও ন্যায়াধীশ বিপ্লৱ শৰ্মা সমিতিয়ে দিয়া পৰামৰ্শাৱলী 67টাৰ ভিতৰত আমাৰ চৰকাৰে 52টা পৰামৰ্শত চৰকাৰীভাৱে অনুমোদন জনাইছে। এই 52টা পৰামৰ্শ সম্পূৰ্ণ দৃঢ়তাৰে ৰূপায়ণ কৰাৰ পিছত আমি বাকী থকা প্ৰস্তাৱসমূহ ৰূপায়ণৰ বাবে ভাৰত চৰকাৰৰ সৈতে অবিৰতভাৱে সংযোগ ৰক্ষা কৰি আছোঁ। চৰাইদেউ মৈদামে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ বাবে আমাৰ সাংস্কৃতিক পৰিচয় সজোৰে উত্থাপিত হোৱাৰ উপৰি আমাৰ ঐতিহ্যই এক বিশেষ মাত্ৰা লাভ কৰিছে। আমাৰ চৰকাৰে ব্ৰিটিছ সংগ্ৰহালয়ৰ সৈতে চুক্তি স্বাক্ষৰ কৰি এটা শতিকাৰো অধিক কাল বিদেশত থকাৰ পিছত ঐতিহাসিক বৃন্দাবনী বস্ত্ৰখন 2027 চনত ৰাজহুৱা প্ৰদৰ্শনৰ বাবে অসমলৈ অনাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ই হৈছে 16 শতিকাৰ অমূল্য সাংস্কৃতিক সম্পদৰ সৈতে ৰাজ্যখনক পুনৰ সংযোগ কৰাৰ এক উল্লেখযোগ্য পদক্ষেপ। মহোদয়, আমি 162 বিঘা পবিত্ৰ ভূমি পুনৰুদ্ধাৰ কৰাৰ আমাৰ অদম্য ৰাজনৈতিক ইচ্ছা প্ৰদৰ্শন কৰি বটদ্ৰৱা থানক শ্ৰীমন্ত শংকৰদেৱ
আবিৰ্ভাৱ ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিছোঁ, যাৰ ফলত ই হৈ পৰিছে বিশ্বমানৰ আধুনিক আৰু সাংস্কৃতিক চিহ্ন। মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক নতশিৰে প্ৰণিপাত জনাওঁ। তেখেতৰ শাশ্বত শিকনিয়ে আমাক সৰ্বদা পথ প্ৰদৰ্শন কৰি অহাৰ লগতে অনুপ্ৰেৰণা যোগাই আহিছে। কুসুম্বৰ পুত্ৰ শ্ৰী শংকৰ গুৰুৱে ধৰিছিল নামাৰে টান, নামৰ সুৰতে আনন্দত নাচিছিল পবিত্ৰ বৰদোৱাত থান। অসম দৰ্শনৰ অধীনত অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক অনুষ্ঠানসমূহৰ সুৰক্ষা আৰু প্ৰসাৰৰ বাবে আমাৰ নিৰ্বাচনৰ পূৰ্বৰ প্ৰতিশ্ৰুতি পূৰণ কৰি ৫৪,৭২৫খন ধৰ্মীয় অনুষ্ঠানলৈ ১১৩২.93 কোটি টকা মোকলাই দিছোঁ। ইয়াৰ জৰিয়তে এনে স্থানসমূহৰ মূল আন্তঃগাঁথনিৰ উন্নতি সাধন কৰা হৈছে। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গৌৰৱময় উপস্থিতিত আমি আমাৰ ঐতিহ্য বিশ্ব দৰবাৰলৈ লৈ যাবলৈ সামৰ্থ্য হৈছোঁ। ইয়াৰ অংশ হিচাপে আমি ১১,৩৬৯গৰাকী শিল্পীৰ দ্বাৰা বিহু নৃত্য প্ৰদৰ্শন কৰি গিনিজ বিশ্ব অধিৱেশ স্থাপন কৰিবৰ কাৰণে সক্ষম হৈছোঁ। লগতে ৮,০০০তকৈও অধিক শিল্পীৰে ঝুমুৰৈ নৃত্য আৰু ১০,০০০তকৈও অধিক বড়ো শিল্পীৰে ঐতিহাসিক বাগৰুম্বা দহু অনুষ্ঠিত কৰিছোঁ। আমি এই ক্ষেত্ৰত জড়িত কলা কুশলী আৰু প্ৰশিক্ষকসকলক যথাক্ৰমে ২৫,০০০ টকা আৰু ৫০,০০০ টকাকৈ প্ৰদান কৰি পুৰস্কৃত কৰিছোঁ। এনেধৰণৰ সম্বৰ্ধনা বাগৰুম্বা দহুৰ কলা কুশলী তথা প্ৰশিক্ষকসকলৰ বাবেও শীঘ্ৰে আয়োজন কৰা হ'ব। শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণ আৰু নিৰ্মাণৰত লাচিত মৈদাম স্মাৰকৰ জৰিয়তে আমি অসমৰ বীৰত্বপূৰ্ণ ঐতিহ্যক সন্মান জনাইছোঁ। আমাৰ চৰকাৰে কনকলতা বৰুৱাৰ জন্ম শতবাৰ্ষিকী পালনৰ দ্বাৰা শ্বহীদগৰাকীৰ মহান ত্যাগ আৰু বীৰত্বক সন্মান জনোৱাৰ লগতে লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তী পালন কৰি শ্ৰদ্ধা নিবেদন কৰিছে। ইয়াৰ উপৰি বীৰগৰাকীৰ জীৱন আৰু বীৰত্বৰ গাথাক সামৰি ৫২টা খণ্ডৰ দূৰদৰ্শন ধাৰাবাহিক নিৰ্মাণৰ বাবে প্ৰসাৰ ভাৰতীৰ সৈতে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। আমি লগতে ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী বছৰজোৰা কাৰ্যসূচীৰে উদযাপন কৰি আছোঁ। অসম সাংস্কৃতিক মহাসংগ্ৰাম কাৰ্যসূচীত ১০ লাখৰো অধিক পঞ্জীয়ন হৈছিল আৰু সকলো জিলাৰ কেইবা হেজাৰ যুৱ শিল্পীৰ উৎসাহী অংশগ্ৰহণেৰে অভূতপূৰ্ব সঁহাৰি লাভ কৰি ই অসমৰ বৃহৎ সাংস্কৃতিক প্ৰতিভা প্ৰকাশৰ পদক্ষেপ হিচাপে পৰিগণিত হৈছে। দেশৰ ভিতৰতেই প্ৰথম আমাৰ অগ্ৰণী কনচাৰ্ট পৰ্যটন নীতিৰ অধীনত অসমক বিশ্বৰ মানচিত্ৰত স্থান দিয়াৰ অৰ্থে আমি কনচাৰ্ট অৰ্থনীতিৰ পথো মুকলি কৰিছোঁ। মহোদয়, আমাৰ ষষ্ঠ অনুসূচীৰ পৰিষদসমূহ, সাহিত্য পৰিষদসমূহ আৰু উন্নয়ন পৰিষদৰ বিত্তীয় অৱস্থা অধিক শক্তিশালী কৰাত আমি গুৰুত্ব প্ৰদান কৰিছোঁ। বিগত ৫ বছৰত আমি আমাৰ সাহিত্য অঞ্চলসমূহলৈ অবিৰত আৰু অভিলেখ পৰিমাণৰ অনুদানৰ প্ৰৱাহ নিশ্চিত কৰিছোঁ। বিগত ৫ বছৰত মূলধনী ব্যয়ৰ দিশত আমাৰ নিৰ্ণায়ক পৰিৱৰ্তনৰ বাবে অসমত দীৰ্ঘম্যাদী আন্তঃগাঁথনি আৰু উৎপাদনশীল সম্পদ গঢ় লৈ উঠিছে। বিগত ৫ বছৰত অসম মালাৰ অধীনত প্ৰায় ৮,৪২১ কোটি টকা ব্যয়েৰে ৭৬৭ কিলোমিটাৰ পথ আৰু ১,৮৮৭ কোটি টকা ব্যয় কৰি ৩৫৬ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিছোঁ। মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনি, মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ নিৰ্মাণ আঁচনি, মুখ্যমন্ত্ৰীৰ মথাউৰি পকীপথ, মুখ্যমন্ত্ৰীৰ নগৰীয়া পকীপথ নিৰ্মাণ আঁচনিৰ দৰে ধজ্জাবাহী আঁচনিসমূহৰ অধীনত ৬,৪৯৪ কোটি টকা ব্যয়েৰে ৪,১৭৬ কিলোমিটাৰ পথ নেটৱৰ্ক সম্পূৰ্ণ কৰি তোলা হৈছে আৰু অতিৰিক্ত ৬,৯১৭ কিলোমিটাৰ পথ নিৰ্মাণৰ কাম বিভিন্ন পৰ্যায়ত আছে। বিগত ৫ বছৰত আমাৰ চৰকাৰে প্ৰতিদিনে গড় হিচাপত প্ৰায় ১৩ কিলোমিটাৰ পথ আৰু সপ্তাহত ৫খনকৈ দলং নিৰ্মাণৰ জৰিয়তে মুঠ ২১,৭০০ কিলোমিটাৰ পথ আৰু ১,৩৩৯খন দলং সম্পূৰ্ণ কৰিছে। ২০২৫ চনত আমাৰ জনসাধাৰণে যাতায়াত কৰিবলৈ বিশাল ব্ৰহ্মপুত্ৰৰ ওপৰত মাত্ৰ ৩খন সেতু আছিল। আজি আমাৰ অটল সংকল্পৰ ফলত ৮খন কাৰ্যক্ষম সেতু আছে আৰু আন 4খন নিৰ্মীয়মান অৱস্থাত আছে।
আমি গুৱাহাটী উত্তৰ গুৱাহাটী সেতু, গেটৱে অফ গুৱাহাটী নদীত যাত্ৰী টাৰ্মিনেল, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নতুন টাৰ্মিনেল আৰু জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰ নিৰ্মাণ কৰিছোঁ, যিবোৰ হৈছে অসমত নতুন প্ৰজন্মৰ আন্তঃগাঁথনি। ভাৰত চৰকাৰৰ সৈতে এক ঐতিহাসিক অংশীদাৰিত্বৰে আমি এলানি অভূতপূৰ্ব অভিযান্ত্ৰিক নৈপুণ্যৰ জৰিয়তে অসমৰ দৃশ্যপট সলনি কৰিবলৈ লৈছোঁ। 18,600 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া গহপুৰ নুমলীগড় সংযোগী পানীৰ তলৰ সুৰংগটো ভাৰতৰ প্ৰথম টুইন টিউব পথ তথা ৰেল কৰিডৰ হ'ব আৰু ইয়াৰ ফলত 6 ঘণ্টাৰ যাত্ৰাৰ সময় মাত্ৰ 30 মিনিটলৈ হ্ৰাস হ'ব। 6,957 কোটি টকা বিনিয়োগেৰে আকাংক্ষিত মা কামাখ্যা প্ৰৱেশ পথ, ইউনিটি মল, কাজিৰঙা এলিভেটেড কৰিডৰ নিৰ্মাণৰ লগতে 121 কিলোমিটাৰ অভিযান্ত্ৰিক নৈপুণ্যৰ গুৱাহাটী ৰিং ৰোড প্ৰকল্প আৰু গুৱাহাটী শিলচৰ এক্সপ্ৰেছ পথো এতিয়া নিৰ্মাণৰত হৈ আছে। ইয়াৰ উপৰি ভাৰত ভূটান সংযোগী পদক্ষেপৰ অধীনত 69 কিলোমিটাৰ দৈৰ্ঘ্যৰ কোকৰাঝাৰ গেলেফু নতুন ৰেলপথ নিৰ্মাণত অলপতে অনুমোদন জনোৱা হৈছে। ব্ৰহ্মপুত্ৰৰ ওপৰত আন এখন দলং নিৰ্মাণৰ লগতে ওদালগুৰি হৈ জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰজেক্টৰ পৰা ভূটান সীমান্তলৈ এটা ঘাইপথ পৰিকল্পনা কৰা হৈছে। 40 কিলোমিটাৰ শিলিগুৰি কৰিডৰৰ সৈতে মাটিৰ তলেৰে যোৱা ৰেলপথ নিৰ্মাণৰ দূৰদৰ্শী প্ৰস্তাৱে চিকেন স্নেকক সুদৃঢ় কৰি ভাৰতৰ বাকী অংশৰ সৈতে উত্তৰ পূৰ্বাঞ্চলক সংযোগ কৰাৰ এক সুৰক্ষিত পৰিবহণৰ পথ সৃষ্টি কৰিব। 722.66 কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণ, প্ৰায় 863 কিলোমিটাৰ দৈৰ্ঘ্যৰ পুৰণি মথাউৰি উন্নত আৰু শক্তিশালী কৰাকে ধৰি বান আৰু খহনীয়া প্ৰতিৰোধক্ষম নতুন আন্তঃগাঁথনি নিৰ্মাণ আমাৰ চৰকাৰৰ এক উল্লেখনীয় প্ৰতিশ্ৰুতি। উন্নত মথাউৰি নিৰ্মাণৰ পদক্ষেপ লোৱাৰ ফলত ভগা মথাউৰিৰ সংখ্যা 2016ৰ পৰা 21 চনৰ পৰা 154টাৰ পৰা 2021ৰ পৰা আজিলৈ 60টা আৰু 2025 চনত মাত্ৰ 3টালৈ হ্ৰাস পাইছে। মাননীয় অধ্যক্ষ মহোদয়, সমগ্ৰ বিশ্বই এতিয়া নতুন দৃষ্টিৰে অসমক প্ৰত্যক্ষ কৰিবলৈ লৈছে। আমি অভিলেখ সময়ৰ ভিতৰত স্থানীয় সম্ভাৱনা আৰু বিশ্ব বিনিয়োগৰ মাজত থকা ব্যৱধান হ্ৰাস কৰি সুদৃঢ় সেতু নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ। ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা ডাভোছৰ দৰে বহল ক্ষেত্ৰলৈ অসমে আজি বিশ্ব মঞ্চত ইয়াৰ উপস্থিতি সজোৰে তুলি ধৰিবলৈ সক্ষম হৈছে। 27,000 কোটি টকাৰ বিনিয়োগেৰে জাগিৰোডত টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প চলিত বৰ্ষত শুভ আৰম্ভণি হ'ব, যিটোৰ জৰিয়তে আমি ভৱিষ্যতলৈ অগ্ৰগামী হ'ব পাৰিম। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ বিনিয়োগ আৰু ঔদ্যোগিক বিকাশৰ যাত্ৰাক চাহৰ পৰা চিপছলৈ আৰম্ভ কৰিছে। অসমৰ চাহৰ বিশ্ব স্বীকৃতিৰ লগতে ভাৰতৰ ইলেক্ট্ৰনিক্স আৰু চিপছ নিৰ্মাণৰ পৰিৱেশ তন্ত্ৰলৈও অসম ভৱিষ্যতলৈ বৰঙণি আগবঢ়োৱা ৰাজ্য হিচাপে পৰিগণিত হ'ব। আন এক ৰূপান্তৰকাৰী পদক্ষেপ হৈছে নামৰূপত 12.7 লাখ মেট্ৰিক টন ক্ষমতা সম্পন্ন ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্প আৰু নুমলীগড় শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্প, যিয়ে হেজাৰ হেজাৰ কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব আৰু অসমৰ ঔদ্যোগিক অৰ্থনীতি আৰু অধিক ঊৰ্ধ্বগামী কৰিব। আমাৰ ঔদ্যোগিক উত্থানৰ মূল ভিত্তি হৈছে এডভান্টেজ আছাম। ই এনে এখন বাণিজ্যিক সন্মিলন যিয়ে অসমৰ অৰ্থনৈতিক ভাগ্যক নতুনকৈ সংজ্ঞায়িত কৰিছে। এই সন্মিলনৰ মাধ্যমেৰে 296খন বৃহৎ বুজাবুজি চুক্তিৰ দ্বাৰা আমি 5,18,000 কোটি টকাৰ বিশাল বিনিয়োগৰ প্ৰতিশ্ৰুতি আদায় কৰিব পাৰিছোঁ। একে সময়তে জিলাসমূহত 6,774 কোটি টকা মূল্যৰ 2,592খন অতি ক্ষুদ্ৰ আৰু ক্ষুদ্ৰ উদ্যমিতা MSME খণ্ডত বুজাবুজিৰ চুক্তি সম্পাদিত কৰিব পাৰিছোঁ। এই ঔদ্যোগিক পুনৰ্জীৱন প্ৰচেষ্টাই আমাৰ অৰ্থনীতিৰ পৰম্পৰাগত স্তম্ভসমূহতো গুৰুত্ব আৰোপ কৰিছে। অসম চাহ উদ্যোগ বিশেষ উদগনি আঁচনিৰ জৰিয়তে 86 অৰ্থডক্স চাহ উৎপাদনত উৎসাহ প্ৰদানৰ অৰ্থে 1,914খন চাহ বাগিচালৈ 392 কোটি টকা প্ৰদান কৰা হৈছে। যেতিয়া আমাৰ ঔদ্যোগিক খণ্ডত
নতুন নতুন অভিলেখ সৃষ্টি হৈ আছে। আমাৰ গুৰুত্ব সদায় অসমৰ অৰ্থনীতিৰ ওপৰত নিবন্ধ হৈ আছে। PM কিষাণৰ অধীনত অসমৰ 18.87 লাখ কৃষকলৈ 4,968 কোটি টকা প্ৰত্যক্ষভাৱে হস্তান্তৰ কৰা হৈছে, যিয়ে 2021 বৰ্ষৰ পৰা হিতাধিকাৰী অন্তৰ্ভুক্তিৰ সংখ্যা 46% বৃদ্ধিৰ প্ৰতিফলন ঘটাইছে। PM ফসল বীমা যোজনাৰ অধীনত খাৰিফ শস্যৰ ক্ষেত্ৰত সামৰি লোৱা কৃষকৰ সংখ্যা 2023 চনৰ পৰা 4.07 লাখৰ পৰা 2025 চনত 9.05 লাখ হৈ দুগুণতকৈ অধিক বৃদ্ধি পাইছে। এই ক্ষেত্ৰত জিলা পৰ্যায়ৰ প্ৰদৰ্শনৰ বাবে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰা হৈছে আৰু আমিও কৃষকৰ কিস্তি প্ৰতি হেক্টৰত মাত্ৰ 100 টকাতকৈ সীমাবদ্ধ ৰাখিছোঁ। আমাৰ চৰকাৰে ৰাজ্যখনৰ কৃষকসকললৈ প্ৰায় 5,500 কোটি টকা আদায় দি 26.19 লাখ মেট্ৰিক টন ধান ক্ৰয় কৰিছে। 100 কোটি টকাৰে 17,536 মেট্ৰিক টন সৰিয়হ ক্ৰয় কৰিছে আৰু 822 কোটি টকাৰে 3,792.16 মেট্ৰিক টন মাকৈ ক্ৰয় কৰিছে। তদুপৰি ধান আৰু মাকৈৰ বাবে প্ৰতি কুইণ্টলত 250 টকা অতিৰিক্ত ৰাজ্যিক ৰাজ সাহায্য আগবঢ়াইছে আৰু সৰিয়হৰ বাবে প্ৰতি কুইণ্টলত 500 টকা অতিৰিক্ত ৰাজ্যিক ৰাজ সাহায্য আগবঢ়াইছে। মৎস্য উৎপাদনৰ ক্ষেত্ৰত আমাৰ আত্মনিৰ্ভৰশীলতাৰ পৰিকল্পনাৰ লগতে সংগতি ৰাখি অসমৰ মৎস্য উৎপাদন প্ৰায় 80% বৃদ্ধি কৰি অভিলেখ সংখ্যক 5.29 লাখ মেট্ৰিক টনত উপনীত হ'বৰ কাৰণে সক্ষম হৈছোঁ। অসম আদৰ্শ গ্ৰাম যোজনাৰ অধীনত 250খন গাঁৱক আত্মনিৰ্ভৰশীল আৰু আধুনিক আন্তঃগাঁথনি সম্পন্ন আদৰ্শ গাঁৱলৈ ৰূপান্তৰ কৰাৰ কাৰণে 256 কোটি টকা ব্যয়ৰ বাবে অনুমোদন জনোৱা হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত বিগত 5 বছৰত 17,709,087 লাখ গৃহৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হৈছে। আনহাতে প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়াৰ অধীনত অসমে উত্তৰ পূবৰ শীৰ্ষ প্ৰদৰ্শনকাৰী ৰাজ্য হিচাপে স্থান লাভ কৰিছে, য'ত 1.82 লাখ গৃহত অনুমোদন জনোৱা হৈছিল আৰু ইয়াৰে 1.37 লাখ গৃহ সম্পূৰ্ণ হৈছে। পুনৰ গঠিত বিতৰণ খণ্ড আঁচনি অধীনত 2026 চনৰ মাৰ্চ মাহৰ ভিতৰত বাকী থকা 1.30 লাখ পৰিয়াললৈ বিদ্যুৎ সংযোগ প্ৰদান কৰিবলৈ লোৱা হৈছে। আনহাতে বিভিন্ন চৰ অঞ্চলত গ্ৰিড সংযোগৰ কাম সম্পূৰ্ণ হোৱাৰ পথত। আমাৰ চৰকাৰে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ অধীনত 45,000 টকা পৰ্যন্ত অতিৰিক্ত ৰাজ সাহায্য প্ৰদানৰ জৰিয়তে 300 মেগাৱাট মুঠ ক্ষমতাৰে 90,000 সৌৰ চাদৰ ব্যৱস্থা ৰূপায়ণ কৰিছে। অবিৰত তথা কঠোৰভাৱে নিয়ম বলৱৎকৰণ আৰু আমাৰ বনৰক্ষীসকলৰ অদম্য সাহসৰ ফলস্বৰূপে আমি গড়ৰ চোৰাং চিকাৰ শূন্যলৈ নিবলৈ সক্ষম হৈছোঁ। মানুহ আৰু হাতী উভয়কে সুৰক্ষা প্ৰদান কৰিবলৈ আমি গজমিত্ৰ আঁচনিৰ অধীনত কৃত্ৰিম বুদ্ধিমত্তা সম্পন্ন কেমেৰা স্থাপন কৰিছোঁ। সমান্তৰালভাৱে আমি অনুকম্পামূলক সাহায্যৰ পৰিমাণ বৃদ্ধি কৰিছোঁ। সেই অনুসৰি কোনো লোকে প্ৰাণ হেৰুৱাৰ ক্ষেত্ৰত এককালীন সাহায্যৰ পৰিমাণ 6 লাখ টকালৈ বৃদ্ধি কৰা হৈছে আৰু শস্য ক্ষতিৰ ক্ষেত্ৰত প্ৰতি বিঘা ভূমিৰ বিপৰীতে 7,500 টকাৰ পৰা 8,000 টকালৈ বৃদ্ধি কৰা হৈছে। অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে অসমৰ জনসাধাৰণে এদিনতে 1,01,11,000 গছপুলি ৰোপণ কৰি 10টা গ্ৰীনিজ বিশ্ব অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে। লগতে আমি বিভিন্ন বন সংমণ্ডলত 160 হেক্টৰ ভূমিত নাৰ্চাৰী স্থাপন কৰিছোঁ। অসম মডেলৰ অধীনত মিছন অমৃত সৰোবৰ হ'ল এক উল্লেখযোগ্য পদক্ষেপ। ই জল সংৰক্ষণক বহনক্ষম জীৱিকা সৃষ্টিৰ সৈতে সংমিশ্ৰণ ঘটাইছে। ৰাজ্যখনত লক্ষ্য নিৰ্ধাৰিত 2,625টা সৰোবৰৰ বিপৰীতে 2,963টা সৰোবৰ খন্দা হৈছে। এই ক্ষেত্ৰত প্ৰতিটো সৰোবৰৰ গড় ব্যয় 24 লাখ টকাকৈ মুঠ আনুমানিক ব্যয়ৰ পৰিমাণ হ'ল 662 কোটি টকা। ইয়াৰ উপৰি আমি অমৃত সৰোবৰ 2.0 মুকলি কৰিছোঁ। অসম জনবিশ্বাস বিধেয়ক 2025ৰ অধীনত 16খন আইনকে ধৰি প্ৰায় 50খন আইনৰ সংশোধন ঘটোৱা হৈছে। ইয়াৰ দ্বাৰা সৰু সৰু অপৰাধৰ বাবে কাৰাদণ্ডৰ পৰিৱৰ্তে জৰিমনা আৰু দণ্ড আৰোপ কৰাৰ ব্যৱস্থা কৰি আইন মানি চলা ব্যৱস্থাটো
সৰলীকৃত কৰা হৈছে। ইজ অৱ ডুইং বিজনেছ ৰেংকিঙৰ ক্ষেত্ৰত অসমৰ উত্থানত অৰিহণা যোগাবলৈ সক্ষম হৈছে। বিকেন্দ্ৰীকৃত ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি আৰু নিৰীক্ষণ ব্যৱস্থা CP গ্ৰামছৰ প্লেটফৰ্মৰ জৰিয়তে কেৱল 2025 চনতে আমি 12,000ৰো অধিক অভিযোগ লাভ কৰিছিলোঁ আৰু ইয়াৰে প্ৰায় 80% অভিযোগ তড়িৎ গতিৰে সমাপন হৈছে। ডিব্ৰুগড়ক আমাৰ দ্বিতীয় ৰাজধানী হিচাপে উত্তৰণ ঘটাই শিলচৰত আমি মিনি সচিবালয় স্থাপন কৰি আৰু এক বৈপ্লৱিক সমজিলাৰ পদক্ষেপ আৰম্ভ কৰি আমি জনসাধাৰণ আৰু চৰকাৰৰ মাজৰ দূৰত্ব স্থায়ীভাৱে নোহোৱা কৰিবলৈ সক্ষম হৈছোঁ। সিদ্ধিৰ পৰা সমৃদ্ধিলে। মাননীয় অধ্যক্ষ মহোদয়, আমি অসমৰ এই নতুন যুগৰ দুৱাৰদলিত থিয় দিওঁতেই মই আগন্তুক দশকটোৰ এখন বিকশিত অসমৰ কথা কল্পনা কৰিছোঁ, য'ত আজিৰ প্ৰতিটো সফলতাই অধিক সমৃদ্ধিশালী, সুৰক্ষিত আৰু স্বাৱলম্বী ভৱিষ্যতৰ ভেটি হৈ পৰে। মহোদয়, চৰকাৰী নিযুক্তি সম্পূৰ্ণ স্বচ্ছ আৰু ন্যায্য কৰাৰ দ্বাৰা আমি আমাৰ যুৱক যুৱতীসকলৰ সৈতে এক নতুন আস্থা গঢ়ি তুলিবলৈ সক্ষম হ'লোঁ আৰু ইয়াক অধিক দৃঢ় কৰি আমি এক 5 বছৰীয়া ভৱিষ্যত কৰ্মপন্থা যুগুত কৰিবৰ কাৰণে এখন সমিতি গঠন কৰিছোঁ, যাতে আমি আমাৰ যুৱক যুৱতীসকলৰ বাবে সম্ভৱপৰ সৰ্বাধিক চৰকাৰী চাকৰি প্ৰদান কৰিব পাৰোঁ। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযানে স্বনিয়োজনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভেটি হিচাপে আত্মপ্ৰকাশ কৰিছে। ইয়াৰ প্ৰাৰম্ভিক সফলতাৰ পিছত আমি কমেও আৰু 5 লাখ যুৱক যুৱতীক ইয়াৰ অধীনত সামৰি ল'বৰ কাৰণে বিচাৰিছোঁ। একে সময়তে তেওঁলোকৰ ব্যৱসায়ক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ আমি আমাৰ বৰ্তমানৰ হিতাধিকাৰীসকলক মুদ্ৰা আঁচনি, প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচী আদি লেখীয়া আঁচনিৰ সৈতে সংযোজিত কৰিছোঁ। নিযুক্তি নিৰ্ভৰ আন্তঃগাঁথনিৰ বিকাশ সাধনৰ লক্ষ্যৰে আমাৰ চৰকাৰে এক যুৱ শক্তিৰ দ্বাৰা পৰিচালিত পৰিবহণ আৰু যোগান ব্যৱস্থা সমৰ্থিত পৰিকাঠামো আৰু গুৱাহাটী, জাগিৰোড তথা পলাশবাৰীক সংযোগ কৰি দ্বৈত মহানগৰী উন্নয়নেৰে এক নগৰীয়া ঔদ্যোগিক কৰিডৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে। মহোদয়, পৰম্পৰাগত কল্যাণৰ বাহিৰলৈ গৈ জীৱন চক্ৰৰ দৃষ্টিভংগীলৈ আগবাঢ়ি নাৰী সবলীকৰণৰ দিশত অসমে ৰাষ্ট্ৰীয় আৰ্হিৰ নেতৃত্ব বহন কৰিছে। অৰুণোদয় আঁচনিত সাহায্য বৃদ্ধি আৰু এই আঁচনিখন ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়াৰ লেখীয়া প্ৰধান কল্যাণমূলক আঁচনিসমূহ আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা তথা অটল পেঞ্চনৰ যোজনাৰ লেখীয়া বীমা আঁচনিসমূহৰ সৈতে একত্ৰিত কৰি অৰুণোদয় পৰিয়ালক শক্তিশালী কৰাৰ আমাৰ যি সংকল্প সেয়া অব্যাহত থাকিব। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত আমি লাখপতি বাইদেউৰ প্ৰথম পৰ্যায় সম্পন্ন কৰাৰ পিছত এতিয়া দ্বিতীয় পৰ্যায় আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। যিসকলে তেওঁলোকৰ প্ৰাৰম্ভিক মূলধনৰ উৎপাদনশীল ব্যৱহাৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব, তেওঁলোকক দ্বিতীয় পৰ্যায়ত 25,000 টকাৰ সাহায্য প্ৰদান কৰা হ'ব। ৰাজসাহায্যমূলক মূল্যত আমাৰ নাগৰিকসকলক প্ৰদান কৰা পুষ্টিজনিত সাহায্য ইমানেই সফল হৈছে যে আমাৰ নাগৰিকসকলে এতিয়া ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা আইনৰ অধীনত বিনামূলীয়া চাউলৰ সমান্তৰালভাৱে অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদানসমূহক অগ্ৰাধিকাৰ দিছে। তদুপৰি এই সহায়ৰ সৈতে সৰিয়হৰ তেল যোগ কৰি আমি আমাৰ সংকল্প অধিক সুদৃঢ় কৰিব বিচাৰিছোঁ। মই এই কথা উল্লেখ কৰিবলৈ পাই আনন্দিত হৈছোঁ যে নিযুত মইনা আঁচনিৰ সফল ৰূপায়ণৰ ফলত 2023-24 বৰ্ষ আৰু 24-25 বৰ্ষৰ ভিতৰত ছাত্ৰীসকলৰ মাজত আধাতে বিদ্যালয় এৰা ছাত্ৰীৰ হাৰ 8.2% হ্ৰাস পাইছে। সেইদৰে মাধ্যমিক পৰ্যায়ত ছাত্ৰীৰ মুঠ নামভৰ্তিৰ হাৰ 4.2% বৃদ্ধি পাইছে আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ত এই হাৰ 7.5% বৃদ্ধি পাইছে। এই উল্লেখযোগ্য সফলতাই আগন্তুক বছৰসমূহত নিযুত মইনা আৰু নিযুত বাবু আঁচনি দুখনৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত এক স্পষ্ট আৰু শক্তিশালী ভেটি স্থাপন কৰিছে। তদুপৰি আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক কৃত্ৰিম বুদ্ধিমত্তা আৰু উদ্যোগ 4.0ৰ অত্যাধুনিক দক্ষতাৰে সজ্জিত কৰি আমাৰ বিশ্ববিদ্যালয়সমূহক ভৱিষ্যতৰ কেন্দ্ৰস্থললৈ ৰূপান্তৰ কৰিছোঁ। অসম চৰকাৰে শিক্ষকৰ চাকৰিৰ প্ৰাদেশিকৰণ আৰু শিক্ষানুষ্ঠান পুনৰ আইন সংশোধন কৰিছে আৰু অধিসূচিত কৰিছে। এই প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ আৰু যোগ্য শিক্ষক বা টিউটৰসকলৰ চাকৰি প্ৰাদেশিকৰণ
সহায় হোৱাকৈ এটা পৰ্টেল মুকলি কৰা হ'ব। আমাৰ শিক্ষাবিদসকলৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধাৰ চিনস্বৰূপে আমি গুৰু দক্ষিণা নামৰ আঁচনিখন ৰূপায়ণ কৰিবলৈ পৰিকল্পনা কৰিছোঁ। আইন অনুসৰি যিসকল শিক্ষক আৰু টিউটৰৰ চাকৰি প্ৰাদেশিকৰণ কৰিব পৰা নগ'ল, তেখেতসকললৈ এই আঁচনিৰ অধীনত এটা এককালীন সাহায্য আগবঢ়োৱা হ'ব। ইয়াৰ দ্বাৰা আমাৰ ছাত্ৰ ছাত্ৰীসকললৈ তেখেতসকলে আগবঢ়োৱা জীৱনজোৰা উৎসৰ্গীকৃত অৱদানক মৰ্যাদা সহকাৰে সন্মানিত কৰা হ'ব। অসম মালা 4.0 মুকলি কৰাৰ লগে লগে যোগাযোগ ব্যৱস্থা উন্নত কৰি আমাৰ ৰাজ্যখনৰ জীৱন ৰেখা শক্তিশালী কৰাৰ বাবে আমাৰ যি সংকল্প সেয়া অব্যাহত থাকিব। আমাৰ দীৰ্ঘম্যাদী পৰিকল্পনা হ'ল তেজপুৰ বাইহাটা চাৰিআলিৰ মাজত এক 4 লেনযুক্ত পথ, নগাঁও, মৰিগাঁও আৰু দৰং সংযোজী ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং, গুৱাহাটী বিমানবন্দৰৰ পৰা জাগিৰলৈ এলিভেটেড কৰিডৰ আৰু গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ এক্সপ্ৰেছ কৰিডৰ নিৰ্মাণ। অসমৰ নগাঁও, ডিফু, উমৰাংচু, মাজুলী আৰু মানাহত 5টা নতুন বিমানবন্দৰ স্থাপনৰ সম্ভাৱনীয়তা অধ্যয়ন কৰি বিমান সংযোগ ব্যৱস্থা সম্প্ৰসাৰণৰ বাবে আমি ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ। মই জনাবলৈ পাই সুখী হৈছোঁ যে 2025-26 বিত্তীয় বৰ্ষত অৰ্থডক্স চাহৰ ৰপ্তানিৰ পৰিমাণ 40 মিলিয়ন কেজিৰে যথেষ্ট বৃদ্ধি পাইছে। এই সফলতাক স্বীকৃতি প্ৰদান কৰি আমি অৰ্থডক্স চাহক আমাৰ মুঠ ৰপ্তানিৰ আধা কৰি লোৱাৰ লক্ষ্য লৈছোঁ। আমি অৰ্থডক্স চাহ উৎপাদনৰ ৰাজ সাহায্য প্ৰতি কেজিত 10 টকাৰ পৰা 15 টকালৈ বৃদ্ধি কৰিছোঁ। ভৱিষ্যতে এই ৰাজ সাহায্যৰ পৰিমাণ আৰু বৃদ্ধি কৰা হ'ব। ব্ৰিটেইন, ইউৰোপীয় ইউনিয়ন তথা আমেৰিকাৰ সৈতে হোৱা ভাৰতৰ নতুন মুক্ত বাণিজ্য চুক্তিৰ যোগেদি আমি বিশ্বৰ বজাৰসমূহ দখল কৰি অসমৰ স্থান সুদৃঢ় কৰিব বিচাৰিছোঁ। আমাৰ চাহ উদ্যোগৰ সমৃদ্ধি আমাৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ হাতলৈ যাব লাগিব। সেয়েহে মই আনন্দৰে জনাব বিচাৰিছোঁ যে এই বছৰৰ ভিতৰতে চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে বৰ্ধিত মজুৰি ঘোষণা কৰিবৰ কাৰণে আমি চাহ সংস্থাসমূহৰ সৈতে আলোচনা চূড়ান্ত কৰাৰ দিশত আগবাঢ়িছোঁ। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি আমাৰ চাহ বাগিচাৰ ভাতৃ ভগ্নীসকলে তেওঁলোকে বসবাস কৰা ভূমিত অনানুষ্ঠানিক বাসিন্দা হিচাপে বাস কৰি আহিছে। মহোদয়, আমি ইতিহাস সলনি কৰিছোঁ। আছাম ফিক্সেশ্যন অফ চিলিং অন লেণ্ড হোল্ডিংছ এমেণ্ডমেণ্ট এক্ট 2025ৰ জৰিয়তে আমি অসমৰ 800তকৈও অধিক চাহ বাগিচাৰ 3.5 লাখ পৰিয়ালক স্থায়ী ভূমিৰ অধিকাৰ প্ৰদান কৰিব বিচাৰিছোঁ। অহা মাৰ্চ মাহত চাহ বাগিচাৰ ভূমিপট্টা বিতৰণ আনুষ্ঠানিকভাৱে আৰম্ভ কৰিবৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত থাকিব বুলি আমি আশা কৰিছোঁ। ইয়াৰ জৰিয়তে তেওঁলোকৰ অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ দৃঢ় প্ৰতিশ্ৰুতি নিশ্চিত থাকিব। আনহাতে ইয়াৰ ফলত চাহ বাগিচাৰ শ্ৰমিকসকলে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনিৰ অধীনত গৃহ লাভ কৰাৰ বাবে বিবেচিত হ'ব আৰু ইয়াৰ দ্বাৰা তেওঁলোকৰ জীৱন যাপনৰ মান উন্নত হ'ব। 2020-21 বৰ্ষত খাৰিফ বিপণন ঋতুৰ আমি ক্ৰয় কৰা ধানৰ পৰিমাণ আছিল 2.11 লাখ মেট্ৰিক টন। প্ৰয়োজনীয় পৰিকাঠামো আৰু বিত্তীয় ব্যৱস্থা শক্তি কৰা পদক্ষেপসমূহৰ ফলত ক্ৰয় কৰা ধানৰ পৰিমাণ 4 গুণতকৈ অধিক বৃদ্ধি পাইছে। 2024-25 খাৰিফ বিপণন ঋতুত সংগ্ৰহিত ধানৰ পৰিমাণ আছিল 8.50 লাখ মেট্ৰিক টন। ইয়াৰ ফলত এই বছৰ আমাৰ কৃষকসকলে ন্যূনতম সমৰ্থন মূল্য হিচাপে 1955 কোটি টকা লাভ কৰিছে। উল্লেখযোগ্য যে 2020-21 খাৰিফ বিপণন ঋতুত এই পৰিমাণ আছিল 394 কোটি টকা। আমি অতিৰিক্ত ৰাজ সাহায্য টপ আপ ছাবচিডিৰ জৰিয়তে কৃষকসকলক সমৰ্থন জনাই যাম। তদুপৰি ধান, সৰিয়হ আৰু মাকৈ উৎপাদনত অসমক আত্মনিৰ্ভৰশীল কৰিবলৈ লক্ষ্য লোৱা হৈছে। মহোদয়, আমি নগৰ অঞ্চলত দৈনিক গড়ে 23.81 ঘণ্টা আৰু গ্ৰামাঞ্চলত 23.40 ঘণ্টাকৈ বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হৈছোঁ, যি ৰাষ্ট্ৰীয় গড় বিদ্যুৎ যোগানতকৈ অধিক। যোৱা 5 বছৰত আমি প্ৰায় 1000 মেগাৱাট সেউজ শক্তি সক্ষমতা সংযোগ কৰিছোঁ। তদুপৰি 3000 মেগাৱাট সৌৰ আৰু বেটাৰী সংৰক্ষণ প্ৰকল্প, 4600 মেগাৱাট ক্ষমতাৰ 4টা পাম্প ষ্টোৰেজ প্ৰকল্প, 3200 মেগাৱাট শক্তিসম্পন্ন অত্যাধুনিক তাপ বিদ্যুৎ প্ৰকল্প আমি স্থাপন কৰিছোঁ। এই পদক্ষেপবোৰে আমাৰ অসমক উদ্দীপ্ত ৰাজ্য হিচাপে গঢ়ি তুলিব বিচাৰিছোঁ, যাতে উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহ
আৰু চুবুৰীয়া দেশসমূহলৈ অসমে বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হয়। তদুপৰি নামনি কপিলি জলবিদ্যুৎ প্ৰকল্প আৰম্ভ হোৱাৰ দিশে আগবাঢ়িছে, যাৰ ফলত ৰাজ্যৰ মুঠ বিদ্যুৎ উৎপাদনৰ ক্ষমতা 1300 মেগাৱাটলৈ বৃদ্ধি পাব। অসমক বিদ্যুৎ উদ্দীপ্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে লোৱা পদক্ষেপসমূহে অঞ্চলটোত তথ্য কেন্দ্ৰৰ বিকাশৰ বাবে এক শক্তিশালী পৰিৱেশ গঢ়ি তোলাত সহায় হ'ব। এই আধুনিক তথ্য কেন্দ্ৰসমূহ কৃত্ৰিম বুদ্ধিমত্তা অনুকূল, উচ্চ ঘনত্বৰ বৈদ্যুতিক গোটৰ আন্তঃগাঁথনিযুক্ত আৰু ক্লাউড আৰু ছেমিকণ্ডাক্টৰ পৰিৱেশ তন্ত্ৰক সহায় কৰিব পৰাকৈ উচ্চ ক্ষমতা সম্পন্ন। সামৰণি প্ৰতিবেদন। মাননীয় অধ্যক্ষ মহোদয়, এই লেখানুদান বাজেটখন উত্থাপন কৰাৰ আগতে অসমৰ জনসাধাৰণে আমাৰ চৰকাৰখনৰ ওপৰত ৰখা আস্থা আৰু আমাক 5 বছৰ এক সুস্থিৰ কাৰ্যকাল প্ৰদান কৰাৰ বাবে মই এই সুযোগতে পুনৰবাৰ তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আমাৰ সাধ্য অনুসৰি অসমৰ জনসাধাৰণক সেৱা আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। এখন বিকশিত ৰাজ্যৰ লক্ষ্যত উপনীত হোৱাৰ দিশত গ্ৰহণ কৰা অবিৰত প্ৰচেষ্টাত সহযোগিতা কৰা এই সদনৰ সন্মানীয় সদস্যসকল, ৰাজ্য চৰকাৰৰ বিষয়া তথা কৰ্মচাৰীসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মহোদয়, এই লেখানুদান বাজেটখন উত্থাপন কৰাৰ আগতে সদনত মই অৱগত কৰিব বিচাৰিছোঁ যে অসম বিত্তীয় দায়বদ্ধতা আৰু বাজেট ব্যৱস্থাপনা আইন অনুসৰি বাজেটৰ সৈতে দাখিল কৰিবলগীয়া বিভিন্ন বিতং প্ৰতিবেদনসমূহ পূৰ্ণাংগ বাজেটখন উত্থাপন কৰাৰ সময়ত দাখিল কৰা হ'ব। এই লেখানুদানৰ উদ্দেশ্য হৈছে 2026-27 বিত্তীয় বৰ্ষৰ প্ৰাৰম্ভিক মাহকেইটাত ব্যয়ৰ বাবে অনুমোদন বিচৰা, যাতে নিৰৱচ্ছিন্নভাৱে ৰাজহুৱা সেৱা প্ৰদান, প্ৰতিশ্ৰুতিবদ্ধ দায়বদ্ধতাসমূহৰ সময়মতে নিষ্পত্তিৰ লগতে এই সদনে ইতিমধ্যে অনুমোদন জনোৱা উন্নয়নমূলক কামসমূহৰ মসৃণ ৰূপায়ণ নিশ্চিত কৰিব পৰা যায়। মাননীয় অধ্যক্ষ মহোদয়, এই চৰকাৰখনৰ অন্তিমখন লেখানুদান বাজেট উপস্থাপনৰ শেষ মুহূৰ্তত উপনীত হৈ বিগত সময়ছোৱাৰ পৰা বৰ্তমানৰ এই মুহূৰ্তলৈ এই সমগ্ৰ পৰিক্ৰমাটো মোৰ চকুৰ সন্মুখত ভাহি উঠিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশাল দৃষ্টিভংগী আৰু বিচক্ষণ নেতৃত্বত গঠিত আমাৰ চৰকাৰৰ যোৱা 4 বছৰ 7 মাহত প্ৰতিটো দিনতে আমি যিবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ, যিয়ে আমাৰ সোণসেৰীয়া এক ইতিহাস নিৰ্মাণ কৰিছিল, সেই ইতিহাস ভৱিষ্যতৰ সময়ে মনত ৰখাটো আমি বিচাৰোঁ। অধ্যক্ষ মহোদয়, আমি সচেতনভাৱে নৱপ্ৰজন্মৰ বাবে এক কৰ্মসংস্কৃতিৰ সৃষ্টি কৰিছিলোঁ, যিয়ে বহন কৰে আশা আৰু সমৃদ্ধিৰ বতৰা। মই আজি সদনৰ পবিত্ৰ মজিয়াত থিয় হৈ অনুভৱ কৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে কৰা কামৰ খতিয়ান ইতিহাসে লওক। আমাৰ সংস্কৃতি, আমাৰ ইতিহাস, জনগণ আৰু আমাৰ পৰম্পৰা ৰক্ষাৰ বাবে আমি যিখিনি আপ্ৰাণ চেষ্টা কৰিছিলোঁ, সেই প্ৰচেষ্টাৰ প্ৰকৃত মূল্যায়ন হওক। যোৱা 5 বছৰত আমি লক্ষ লক্ষ পুৰুষ মহিলা, যুৱক যুৱতীৰ সপোন আৰু আশা আকাংক্ষাৰ মুখামুখি হ'লোঁ। সেই সপোনক 1,58,00,000ৰো অধিক স্বচ্ছ আৰু নিকা নিযুক্তি, অৰুণোদয় আঁচনি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি, মুখ্যমন্ত্ৰীৰ নিযুত মইনা, মুখ্যমন্ত্ৰীৰ বাবু আঁচনি, জীৱন প্ৰেৰণা আঁচনি, অনুপ্ৰেৰণা আঁচনি, এটিকলি দুটিপাত আদি আঁচনিৰ অলেখ আঁচনিৰ জৰিয়তে বাস্তৱত ৰূপায়ণ কৰাৰ পণ ল'লোঁ। অন্ত্যোদয়া আছিল আমাৰ সমাজৰ শেষৰজন ব্যক্তিৰ ওচৰলৈ যোৱাৰ এক পণ। আমি আৰ্তজনৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সমাজৰ শেষ প্ৰান্তত থকা নিসহায়জনৰ ওচৰলৈও আমাৰ সহায়ৰ হাত আগবঢ়াই দিলোঁ। অসমৰ চাহক বিশ্ব দৰবাৰত উপনীত কৰা চাহ জনগোষ্ঠীৰ ভাই ভনীসকলৰ ভূমিৰ অধিকাৰ প্ৰদানেৰে শ্ৰমৰ প্ৰকৃত মূল্য দিবলৈ চেষ্টা কৰিলোঁ। পথাৰ আমাৰ, বজাৰ আমাৰ নীতিৰে আমাৰ অন্নদাতাসকলৰ লগত চৰকাৰখন থিয় হ'ল। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিটো পল, প্ৰতিটো অনুপল ৰাজ্যৰ বিকাশৰ কামত ব্যৱহাৰ কৰিবলৈ চেষ্টা চলাইছে। আমি কৰ্মৰ দ্বাৰা অনুপ্ৰাণিত হৈছোঁ, কৰ্মকে আমি ধৰ্ম বুলি মানি লৈছোঁ। তাৰ বাবে আমি আমাৰ সমস্ত শক্তি প্ৰয়োগ কৰিছোঁ আৰু ৰাজ্যখনক এখন বিকশিত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ এক নতুন সংকল্প লৈ কাম কৰি গৈছিলোঁ। আমাক আস্থা আৰু বিশ্বাসত লোৱা প্ৰতিগৰাকী নাগৰিকৰ ভৱিষ্যত শক্তিশালী কৰিবৰ বাবে আমি সেৱা আগবঢ়াই গৈছিলোঁ আৰু এই সেৱা আমৃত্যু অব্যাহত থাকিব। গীতাত কৈছে, কৰ্মণ্য ৱাধিকাৱস্তু মা ফলেষু কদাচন। আমি যোৱা 5 বছৰ স্থবিৰতাৰ পৰা সক্ৰিয়তালৈ
অসমৰ গৌৰৱময় ভৱিষ্যতৰ এক সুদৃঢ় ভেটি স্থাপন কৰিলোঁ। অসমৰ জনসাধাৰণ আমাৰ অভিভাৱক, তেওঁলোকৰ প্ৰগতি আৰু উন্নতি আমাৰ মূল লক্ষ্য। আমি সকলোৱে মিলি নিশ্চিত কৰিম যে আমাৰ ৰাজ্যখনৰ এই সোণসেৰীয়া যাত্ৰা কেতিয়াও সূৰ্যাস্ত নহয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শেৰে আৰু মা কামাখ্যাৰ আশীৰ্বাদেৰে আমি বিকশিত অসমৰ যাত্ৰাত আগবাঢ়ি যোৱাৰ সংকল্প গ্ৰহণ কৰিছোঁ। আশা কৰিছোঁ ৰাজ্যখনৰ উন্নয়নৰ এই অনিৰুদ্ধ যাত্ৰা সদায় অগ্ৰগামী হ'ব। ৰাজ্যই জনমুখী শাসনৰ 5 বছৰ সম্পূৰ্ণ কৰাৰ সময়ত উদীয়মান আৰু আত্মবিশ্বাসী অসমৰ এই পৰিৱেশত মই 2026-27 বৰ্ষৰ লেখানুদান এই পবিত্ৰ সদনত আগবঢ়াইছোঁ আৰু লগতে ইয়াৰ অনুমোদন বিচাৰিছোঁ। অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। মাননীয় অধ্যক্ষ মহোদয় ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এই প্ৰেৰণামূলক গীতৰ কলিৰে মই 2026-27 বিত্তীয় বৰ্ষৰ প্ৰাৰম্ভিক মাহবোৰৰ বিপৰীতে 62,29,478.30 লাখ টকাৰ অনুদান মঞ্জুৰি বিচাৰি এই লেখানুদান উপস্থাপন কৰিব বিচাৰিছোঁ, যাতে সম্পূৰ্ণ বাজেট উপস্থাপন নকৰালৈকে চৰকাৰে নিজ কামসমূহ সুচলভাৱে চলাই যাব পাৰে। দায়িত্বশীল বিত্তীয় ব্যৱস্থাপনাৰ সৈতে আমাৰ বিকাশৰ কাৰ্যসূচীত সমৰ্থন অব্যাহত ৰখা এই পবিত্ৰ সদনৰ প্ৰজ্ঞাৰ প্ৰতি সম্পূৰ্ণ আস্থা প্ৰদৰ্শন কৰি মই এই লেখানুদান অনুমোদনৰ বাবে উপস্থাপন কৰিলোঁ। জয় হিন্দ, জয় অসম। বহুত বহুত ধন্যবাদ আমাৰ অধ্যক্ষ মহোদয়, আমাৰ বিত্ত বিভাগ একদম বিত্তীয় দুৰৱস্থাত আছে। আমাক মানে কপিও দিব পৰা নাই, মানে বিত্তমন্ত্ৰীৰ ভাষণৰ কপি ছপাবলৈও কপি আছে, আমি আগৰ পৰা নিদিওঁ, মানে এইটো চবেই পাব লবিত আছে। তো বহুত বহুত ধন্যবাদ আমাৰ বিত্তমন্ত্ৰী মহোদয়লৈ। তেখেতে আমাৰ 2026 আৰু 27 চনৰ লেখানুদান বাজেট উপস্থাপন কৰিলে। তো এতিয়া আমাৰ নেক্সট আইটেম আছে আমাৰ ৰাজ্যপাল ডাঙৰীয়াৰ ভাষণৰ ওপৰত যিটো ধন্যবাদ সূচক প্ৰস্তাৱ, ইয়াৰ আলোচনা। আৰু প্ৰথমতে মই অনুৰোধ কৰিছোঁ শ্ৰী ৰূপক শৰ্মা ডাঙৰীয়া। অধ্যক্ষ মহোদয়, যোৱাকালি 16/2/2026 তাৰিখে অসমৰ মহামহিম ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যদেৱে আগবঢ়োৱা ভাষণৰ